কিন্তু গালিও দিছিলে বহুতে, কিন্তু গালি দিয়া কাৰণটো ময়ো বুজি পোৱা নাছিলোঁ। কিন্তু মই এতিয়া বহুতে কৈ থাকে ডিস্কো বন্তি এটি গীত হ'ল নেকি, হা এনেকুৱা ধৰণে বহুতে সেইটো সময়ত তোষামোদ কৰিছিলে বা এনেকুৱা বেয়া বেয়াকে কৈছিলে। সেইটো সময়তকৈ অকণমান আগত থকা বস্তু আছিলে, মানে তেনেকুৱা মিউজিক নাছিলেই ন। এতিয়াতো আৰু অধজ ডুৱেল মিনিং কিবা কিবি চলি আছে ন, কিবা কিবি এনেকুৱা যিটো, আৰু সেইটো কথাখিনি ময়ো পক্ষপাতি নহয়। গান এটা মানে সেই শব্দখিনি মই সদায় চাওঁ দেই। কুসুমদাৰ সেই ডিস্কো বন্তিটো কৰি দিয়াৰ অৰ্থটো এটা আছিলে, আপুনি গোটেই কথাখিনি যদি পঢ়ি চাই তাত একো বেয়া কথাটো একো নাই, হয় নাই? কাইলৈ অনুমালি গায়ো বুলি কওঁ, মোৰ জীৱাটো ধাপাং কৰিলেই নহয়, কাহানিও নেদেখা, মানে যিমান যি হ'লেও ন আমি সৰুৰ পৰা শুনি আছোঁ তেখেতৰ নাম। তাৰ অলপ পিছততো সেই কাৰবাৰটো বহুত দেৰি পৰা হৈ আছে কাৰণে মোৰ আমনি লাগিলে আৰু শুনি শুনি। তেওঁলোকে গালি পাৰি আছে, কিবা কৰি আছে, চলি এটা টাইমত মোৰ একদম টোপনি গ'ল, নাক চাক বাজি গ'ল ঘৰকে। তেওঁতো সুৰটো একদম লগে লগে পিছলৈ চাইছে, আৰে যাতে নিয়েতো চৌক মই ক'বই নোৱাৰো তেনেকে। মই কালি শুনিছোঁ আৰু এনেকি লগে লগে মই চকুটো মেলি কি হৈ গ'ল মানে একদম, ঐ উজ্জ্বল বুলি কৈ পিনে মোক যতীন দাই উঠাই দিছে, এই ক'ত শুইছা বুলি কৈছে। হেল্ল' জান্তিক, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি বহুত দিনৰ পাছত আকৌ আমি ষ্টুডিঅ'ৰ মজিয়াত আহি উপস্থিত হৈছোঁহি। আজি খালি মোৰ লগত এজন বহুত মৰমৰ দাদা, তেখেত অসমৰ বহুত জনপ্ৰিয়। মানে মোৰ মানে কেনেকুৱা লাগিছিলে আপোনাৰ যেতিয়া ফাৰ্ষ্ট ইণ্ট্ৰ'টো পাইছিলোঁ, এনে যে থাকে ন বাহিৰৰ গান বোৰত এ আৰ ৰহমান, মানে গানটো লাগিলে যিয়ে নাগাওক সেইটো এ আৰ ৰহমানে গাইছে, মানে নিজৰ ব্ৰেণ্ড এটা থাকে ন, মানে বনাইছে। তো মোৰ কাৰণে মানে একেই হৈ আছে অসমৰ ইণ্ডাষ্ট্ৰিত, লাগিলে ছিংগাৰ যিয়ে নহওক, যেতিয়া আপোনাৰ নামটো থাকে মোক মানে ভাল গান এটা আহি আছে। তো আমাৰ মাজত আজি সুদূৰ মৰাণৰ পৰা আহি উপস্থিত হৈছেহি উজ্জ্বল আৰং দা। নমস্কাৰ। নমস্কাৰ উজ্জ্বল দা। নমস্কাৰ। মোক আহিয়ে কৈছে কি কি সুধিবা কৈ দিয়া, কিন্তু আমাৰ অজান্তিকত একো প্লেনিং নাথাকে, তো যি মন যায় মই তাকে সুধিম। আৰম্ভণি কৰিছোঁ, মই আপোনাৰ ফাৰ্ষ্ট বায়'টো চাইছিলোঁ হা উইকিপিডিয়াত। আচ্ছা, ঠিক আছে। মই আপোনাক জানো মিউজিক প্ৰডিউচাৰ হিচাপে বা মিউজিক কম্প'জাৰ, লিৰিক্স নিলিখে চাগে? লিৰিক্সটো নাই লিখা ন, কিন্তু আপোনাৰ বায়'খনত ছিংগাৰ বুলি কিয় দিয়া আছে? কোনে বনাইছে মইতো নাজানো, মই চোৱাই নাই আজিলৈকে। মই নিজে নাজানো। উজ্জ্বল আৰু তলত ডাঙৰ ডাঙৰ লিখা ছিংগাৰ, আপোনাৰ বাকী একো নাই সেইটো জেগাত, মানে মিউজিক প্ৰডিউচাৰ। মইতো সেইটো আশা কৰি লৈছোঁ ন। আচলতে সেইটো সময়ত আমাৰ ডিজিটেল মিডিয়া বা যিবিলাক আমাৰ ধৰি লওক প্লেটফৰ্মেই হওক, ইউটিউবেই হওক, তাত আমি সেই ডাটাবিলাক আগতে আমি ভালকৈ পূৰ কৰি দিয়া নহৈছিলে। যেনেকৈ যোনে যেনেকৈ পাই আপলোড কৰিলে, এতিয়া গুগলে কেনেকৈ কি কৰি উইকিপিডিয়া বনালে সেইটো গম নাপালোঁ, আৰু এতিয়াহে কিছু চিজিল হৈছে আমাৰ। আচলতে সেইটো সময়ত আমি যিটো সময়ত গীতবোৰ কৰিছিলোঁ সেইটো সময়ত গমেই নাপালোঁ আমি। ডিজিটেল মিডিয়াই হওক বা অডিঅ' প্লেটফৰ্মেই হওক, ইউটিউবেই হওক, সেইখিনি কথা গম নাপাইছোঁ। ছিংগাৰ হিচাপে যিহেতু আছিলে আপুনি আগতে ছিংগাৰ নাই। মই কিন্তু আপোনাৰ গান দুটামান গোৱা দেখিছোঁ নেকি? নাই মই একেবাৰে গান দিয়া নাই, মোক মাৰিব মানুহে। ইউটিউবত মই দুটামান ভিডিঅ' দেখিছোঁ কিন্তু আপোনাৰ। নাই মই নাই কৰা নেকি গিটাৰ চিটাৰ লৈ পিনি, মানে প্ৰফেচনেল নহয় আৰু এনেই ফূৰ্তি কৰি থকা দেখিব পাৰা, তেনেকুৱা দেখিব পাৰা। অ'কে। আপোনাৰ এই জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল? ধৰি লওক ছিংগাৰ বা আৰু মৰাণৰ নিচিনা জেগা এটাত য'ত মই 2015-16 এটা ৰিভলিউচন টাইপ আহিছিলে, মানে তাৰ আগতে ধৰি লওক মেক্সিমাম কামটো গুৱাহাটীতে হৈ আছিলে অডিঅ'ৰ, আৰু সেইটো সময়তে নীলাকাশ, কুসুম কৈলাশ, যিমান অকল নতুন ছিংগাৰ আহিছে উঠি আহিছিলে। তো আপুনি কেনেকৈ আহিলে মানে এই লাইনটোত? এই লাইনটোত বহুত দূৰলৈ যাব লাগিব এতিয়া, বহুত আগত যাওঁ ব'লক, বহুত দূৰলৈ যাওঁ। আচলতে পুৰণি কথা কিছুমান ক'ব লাগিব, তেতিয়া গম পাব। যিহেতু মই যিখন ঘৰত জন্মগ্ৰহণ কৰিছিলোঁ, দেউতাৰ যিহেতু আমাৰ সাংস্কৃতিক পৰিৱেশটো আগৰ পৰাই আছে। দেউতাই যিহেতু খোল বজাইছিলে, বায়ন আছিলে দেউতাৰ লগতে মৰাণ কলেজত লাইব্ৰেৰী আছিলে তেখেত। আমাৰ সৰুৰ পৰাই সেই সংগীতৰ পৰিৱেশটো আছিলে, মানে সত্ৰীয়া নৃত্য কালচাৰ, সত্ৰীয়া কালচাৰটো খুব চৰ্চা। সৰু বাইদেউ সত্ৰীয়া নাচিছিলে, ডাঙৰ বাইদেউ ক্লাছিকেল সংগীত চৰ্চা কৰি আছিলে। মই সৰু তেতিয়া, একেবাৰে সৰু, মই খোলটো ঢুকি পাওঁ নাপাওঁ এনেকুৱা অৱস্থাত মই বজাইছিলোঁ। আৰু দেউতা যিহেতু বজাই থকা দেখোঁ, ৰাস হয়, ৰাসত দেখোঁ মই সৰু বাইদেউহঁতে নাচে, মই বজাব নাজানো, তথাপিতো ইফালে এবাৰ মাৰোঁ সিফালে এবাৰ মাৰোঁ, তেনেকৈ বজাই থাকোঁ। তাৰপিছত সেই খোল বজোৱাৰ পিছত অলপ জনাই নজনাই বজাই আছিলোঁ। তাৰপিছত কিন্তু মই 92 মানত ক্লাছ 5 এনেকুৱা হ'ব, 6 এনেকুৱা, তেনেকুৱাতে মই তবলা শিকিবলৈ আৰম্ভ কৰিলোঁ। তবলালৈ পঠিয়ালে দেউতাই, তবলা শিকিলোঁ।
তাৰপিছত তবলা শিকিছিলোঁ মই গুৰুজনৰ নাম কৈ দিম আৰু যিহেতু মলয়দী ছাৰ ডিব্ৰুগড় ৰামকৃষ্ণ ছাৰে শিকাইছিলে প্ৰথমতে তাৰপিছত সেই জাৰ্ণিটো শেষ হ'ল তবলাৰ পৰ্যায়টো শেষ হ'ল নাই মই সেই ফাইনেল ইয়েৰ টাইপতে অকণমান এৰা ধৰা হ'ল মানে মোৰ অলপ মনটো অলপ বেলেগ ধৰণৰ মিউজিক কৰিবলৈ মন আছিলে যিহেতু একো ঘৰত তেনেকুৱা পৰিৱেশ নাই ধৰি লওক হেৰি আজিৰ দিনত ধৰি লওক কম্পিউটাৰে হওক বা কিবা এইবিলাক কথা নাজানিছিলে যদি পৰিৱেশটো আছিল তো সেইটো সময়তে হেৰি কি কয় তোমাৰ ডিব্ৰুগড়ত গ'লোঁ তবলা শিকিলোঁ তবলা শিকাৰ পিছত তবলা শিকি থাকোঁতেই ছাৰৰ ওচৰত মই ক'লোঁ অকণমান কীবৰ্ডখন বজাবলৈ মন যায় আৰু সৰুতে দেখি থাকোঁ বহুত কিন্তু কিনাৰ সামৰ্থ্য নাই তেতিয়া পইচা পাতি নাছিল বা দেউতাই দিব নোৱাৰিছিলে বা কিবা কাৰণে নহয় মানে বিভিন্ন ধৰণৰ অজুহাতেই কোৱা থাকি গ'ল কিছুমান কথা তাৰপিছত মই ফুলফিল হ'ল কীবৰ্ড এখন দেউতাই বহুত কাপতি কৰি মেলি যেনে তেনে আনিলোঁ দেউতাই আনি দিলে আৰু সেইখন বজালোঁ লাহে লাহে কীবৰ্ড বজোৱাৰ অভ্যাসটো হ'ল তাৰপিছত কীবৰ্ড বজোৱাৰ পিছত এটা পৰ্যায় আৰম্ভ হ'ল যিহেতু মই কি কয় সংগত কৰিবলৈ ল'লোঁ কীবৰ্ড বিভিন্ন শিল্পীসকলৰ লগত বজালোঁ তাৰপিছত সংগীত এতিয়া এই আজিৰ দিনত যিটো মিউজিক প্ৰডিউচাৰ শব্দটো আৰু মিউজিক এৰেঞ্জমেণ্টেই হওক বা সংগীত ব্যৱস্থাপনাই হওক সেই বস্তুটো কৰাৰ হেঁপাহ আছিল আৰু ক'ত কেনেকৈ কৰে নাজানো তেতিয়া মই সেইটো কোনো দেখাই দিওঁতাও নাই দেখোঁ বহুতত কিন্তু সেই কম্পিউটাৰ ভাগটোলৈ যাবলৈ অলপ ভয় লাগে তেতিয়া আৰু তেতিয়া এটা আমাৰ মৰাণত এজন দাদা আছিলে মই নামটো ক'বই লাগিব ভৰত শইকীয়া দেউতাই কি কয় ভৰত দাই মই ঘূৰি ফুৰোঁ তবলা বজাওঁ কীবৰ্ড বজাওঁ এইটো আহিবি ইয়ালৈ আছোন বস্তু এটা আছে অলপ দেখাই দিম তেতিয়া সেই মিউজিকৰ এৰেঞ্জমেণ্ট কেনেকৈ হয় সেই বস্তুটোৰ ছবিখন প্ৰথম দেখিছিলোঁ তেওঁ দেখাই দিছিলে কম্পিউটাৰত মানে এই কম্পিউটাৰ মিউজিকটো তেতিয়ালৈকে কম্পিউটাৰ মিউজিক ষ্টাৰ্ট হৈছিলে জানো আপুনি কম্পিউটাৰ মিউজিক হ'ল হৈছে ন তেতিয়ালৈ আজি বহুত বছৰ আগৰ কথা কোৱা নাই মই মোৰ এটা জাৰ্ণি শেষ হ'ল স্কিপ মাৰিলোঁ বহুত দীঘল হ'ব সেইকাৰণে মানে হেৰি হ'ল কীবৰ্ড বজোৱাৰ পিছৰ চেপ্টাৰটোৰ কথা কৈছোঁ কীবৰ্ডটো মই বজাই আছোঁ বহুত শিল্পীৰ লগত বজোৱাৰ পিছত এই মিউজিক প্ৰগ্ৰেমিঙলৈ কেনেকৈ আহিলোঁ সেই কথাটো কৈছোঁ মই আপুনি এনালগত মানে ট্ৰাই কৰা নাছিলে ন এনালগত এতিয়া কীবৰ্ড এনালগত নাই সেইটোতো জামানা বেলেগ আছিলে এনেই মই অলপ চলপ জানো কথাবিলাক খালি মানে তেনেকুৱা সেই পৰিৱেশৰ সেই সময়টো নাই পোৱা আমি পালোঁ কোনখিনিৰ পৰা এই কীবৰ্ড ছিকুৱেঞ্চৰ পৰা কীবৰ্ডতে ছিকুৱেঞ্চ কৰিছিলে কম্পিউটাৰ আগত সেইটো আছিলে এই সেইখিনিৰ পৰা পাইছোঁ আমি আৰু তেনেকৈ আৰম্ভ কৰিলোঁ তাৰপিছত মৰাণত থাকি গান কেনেকৈ মিউজিক কৰিব লাগে বা সেইখিনি বস্তু অকণমান এটা সাময়িক জ্ঞান এটা হ'ল তাৰপিছত মই গুৱাহাটীত যাওঁ গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটীত ইয়াত 4 বছৰমান থকাৰ পিছত মানে কাম কৰাৰ পিছত তেনেতে ৰামধেনু চিনেমাখনৰ আৰম্ভণি হৈছিলে গুৱাহাটীত যতীন শৰ্মা মুম্বাইৰ মাইনাদা আহিছিলে খুব ৰাজ মিউজিক ষ্টুডিঅ' তাত মাইনাদাহঁতে প্ৰথমবাৰ মই লগ পালোঁ আৰু লগ কৰাই দিছিলে আমাৰ মিণ্টু দা তেখেতে লগ কৰাই দিছিলে আৰু মাইনাদাক লগ পাই খুবেই ভাল লাগিছিলে সেইটো সময়ত ৰামধেনু জুবিন দাই গাবলৈ আহে কিবা বোলে আমি চাই থাকোঁ বস্তুবিলাক কেনেকুৱা ধৰণৰ আৰু ট্ৰেকবিলাক যিবিলাক কৰি আনিছে বম্বেৰ পৰা কৰি আনিছে খুব সুন্দৰভাৱে আমি চাই সঁচাকৈ ভাল লাগিছিলে আৰু তাৰপিছতে তেনেকুৱাতে মাইনাদাই মোক এটা অফাৰ দিছিলে যতীন শৰ্মা তেখেতে এটা অফাৰ দিছিলে যে বম্বেলৈ আহা তুমি আপোনাক যে অফাৰটো দিছে আপুনি সেইটো সময়ত কি কাম কৰি আছিলে ইয়াত কি কৰি আছোঁ চবেই কৰাবিলাকে কৰিছিলোঁ গান কৰিছিলোঁ তেতিয়ালৈকে অলৰেডি সোমালে মানে ষ্টুডিঅ'ত ইয়ালৈ আহি সোমালোঁ ইয়াত 4.5 বছৰ কিমান বছৰ পিছতে মই আকৌ বম্বে গৈছোঁ তাৰমানে মানে ষ্ট্ৰাগল কৰিবলগীয়া নহ'ল ইমান ষ্ট্ৰাগল কৰিলোঁ গুৱাহাটীত মানে ইয়াতো ঢেৰ হ'ল মই ইমানখিনি কথা কোৱা নাই গম পাইছোঁ ফাৰ্ষ্ট সোমাইছিলে কেনেকৈ সেইটো মানে একেবাৰে মানে গুৱাহাটী আহি পিনি যিটো ফাৰ্ষ্ট ষ্টেপ লৈছিলে মানে ফাৰ্ষ্ট ষ্টেপটো সেই মৰাণৰ পৰাই ক'ব লাগিব মৰাণৰ পৰা সেই দাদা ভৰদাৰ কথা ক'লোঁ বৰদাই ক'লে যে তই ইয়াত মানে শিকি থকাতকৈ অলপ শিকি লগে যা তাত মোক ভূপেন হাজৰিকাৰ ছাৰৰ ওচৰলৈ যাবলৈ কৈছিলে আচলতে হেৰি কি কয় চাউণ্ড ইঞ্জিনিয়াৰিং কৰ্চটো কৰি ল ভাল হ'ব
মই চাউনি নে কৈ কি কৰিম মিউজিকৰ মানুহ মই মিউজিকটো জানিব লাগে তো সেইটো কাৰণে মই মিউজিকটো শিকাৰ মানুহৰহে আচলতে গুৱাহাটীলৈ আহিছিলোঁ আৰু ইয়াতে জনাই নাজানে বহুত মানুহ লগ পালোঁ যাৰ ওচৰত যি শিকিলোঁ তেনেকৈ শিকি থাকিলোঁ দিগন্ত বৰদলৈ তেখেতে গাইড কৰিলে মিণ্টু দা শ্বৰ্ট বুলি এজন মোৰ লগৰ আছিলে তৰুণ আছিলে তেতিয়া আমি গোটেইবোৰ এটা দলৰ মানুহ নিচিনা তাৰপৰা গোটেইখিনি লগ লাগি সেই তেনেকৈ যি শিকিলোঁ ইয়াৰ মাজতে তেনেকৈ লাহে লাহে কৰি থাকিলোঁ আৰু এনেকুৱা কথা নহয় যে একদম বিৰাট পাক কৰি থৈ গ'লে এনেকুৱা হোৱা নাই তাৰপিছতে মই বম্বে গৈছোঁ বম্বেত যোৱাৰ পিছত কিন্তু মোৰ দৃষ্টিভংগীটো অকণমান সলনি হৈছে মিউজিকৰ সলনি হৈছে যে ডেফিনেটলি ইয়াতকৈ বম্বে আদব কাইদা বেলেগ সংগীতৰ ক্ষেত্ৰখন বেলেগ বাট অলপ তাত দেখি শুনি যি বুজিছোঁ বা দেখিছোঁ ট্ৰেকছবিলাক কেনেকৈ হয় আমি কৰা নিচিনা যদিও হয় কিন্তু তেওঁলোকৰ চিন্তাধাৰা আমাৰ চিন্তাধাৰাৰ মাজত অলপ হ'লেও ব্যতিক্ৰম নিচিনা থাকে তেওঁলোকৰ চিন্তা কৰাৰ থট প্ৰচেছটো মানে অলপ বেলেগ আপুনি মানে তেওঁলোক অলপ বেছি প্ৰফেশ্যনেল বুলি ক'লে বিচাৰিছে প্ৰফেশ্যনেলো হয় বা এটা চাউণ্ড তেওঁলোকে ক্ৰিয়েট কৰাৰ ক্ষেত্ৰতো বহুত মানে অলপ প্ৰচেছবিলাক বেলেগ তেওঁলোকে খুব সুন্দৰভাৱে চালি জাৰি চাইহে এটা টোন লগাব ধৰিলোঁ যি আমাৰ ইয়াত ক'লে কি হ'ব মানে আমি পাইছোঁ লগাইছোঁ এইটোকে লগাই চাইছোঁ হ'লেও নহ'লেও চলি যাব আৰু কম্প্ৰমাইজটো বেছি হয় নিচিনা লাগে মোৰ পিছত এতিয়াও পাকৰি থৈ যোৱা নাই কিন্তু তথাপিতো সেই মানে অকণমান পাৰ্থক্য এটা দেখা পাইছিলোঁ সেইটো সময়ত এতিয়া অৱশ্যে বহুত ভাল কাম কৰি আছে চবে আমাৰ ইয়াৰ ল'ৰাই বহুত ধুনীয়া কাম কৰি আছে এই তেনেকৈ জাৰ্ণিটো গৈ আছে আৰু এতিয়াও অব্যাহত আছে আৰু বম্বেত যোৱাৰ পিছত মোৰ বেড লাক মই দেউতাক হেৰুৱাবলগীয়া হ'ল আৰু মোৰ মা অকলশৰীয়া হ'ল মা অকলশৰীয়া হোৱাৰ কাৰণে মই অকণমান ঘৰমুখী হ'বলগীয়া হ'ল আপুনি কোনটো ইয়েৰত ঘৰমুখী হ'ল মই 13 পিছত তো তাৰপাছত আপুনি ইয়ালৈ আহি আমি যেনেকৈ ষ্টুডিঅ' বনাইছিলোঁ আপুনি সৃষ্টি বুলি এটা এইটো ষ্টাৰ্ট কেতিয়া হৈছিলে এইটো বেছি দিন হোৱা নাই নতুনকৈ কৰিছে 4 বছৰ হৈছে আপুনি ফাৰ্ষ্ট যিটো ষ্টেপ লৈছিলে মই আপোনাৰ যিটো ফাৰ্ষ্ট নাম শুনিছোঁ আগতেও আপুনি কাম কৰিছে দেই মই এইটো কোৱা নাই যে আপুনি কাম নাই কৰা কিন্তু মই ফাৰ্ষ্ট নটিচ কৰিছিলোঁ আপোনাৰ ডিস্কো ভণ্টি ঠিক আছে সেইটো কেছটো কৈয়ে দিওঁ গোটেইটো ওলালে মোক ডিস্কো ভণ্টি ষ্টৰিটো শুনিবলৈ মন আছে মোৰ মানে কেছটো কি অসমীয়া সংগীত চলি আছে মানে জুবিনদাৰ যিটো মানে ট্ৰেণ্ড চলি আছিলে আৰু তেতিয়াৰ পৰাই চলিয়ে আছে তাৰপাছত মাজতে এদিন আমাৰ শিৱসাগৰ এজন DOP আছে কেমেৰা পাৰ্চন আপোনাৰ মানস প্ৰতিম বুলি আপুনি পাইছে নি বাৰু মানস প্ৰতিম নাই পোৱা নেকি মাখি বুলি কয় নামটো শুনিছোঁ মাখি তো তেখেতে এদিন মোক এই শুনাইছে তই আচোন তই গানটো শুনিছা মানে ফাৰ্ষ্ট ডিস্কো ভণ্টি গানটো শুনিছোঁ এইটো কেনেকৈ হ'ল মানে ইয়াত তো তেতিয়া আপোনাৰ যে ট্ৰেকটো লৈছে তাত লিখি আছিলে উজ্জ্বল আৰং মই ভাবিছোঁ উজ্জ্বল আৰং বাহিৰৰ ক'ৰবাত মানুহ হয় নেকি চাগে এইটো ধেৰ ৰহস্য আছে এইবিলাক মানে কি হেৰি হ'ল সেইটো সময়ত মই যেতিয়া বেক হ'লোঁ বুলি কৈছোঁ ঘৰলৈ এতিয়া মৰাণলৈ আহিলোঁ মৰাণত আমাৰ সকলোৱে মৰমৰ এটা ষ্টুডিঅ' আছিল ষ্টুডিঅ' ফিউজন আমাৰ ৰাজীৱৰ তাত মই বেক হোৱাৰ পিছত কৰিবলৈতো একো নাই কৰিম কি এতিয়া তো মৰাণ নিচিনা জেগাত মই হঠাৎ মুম্বাই নিচিনা জেগাৰ পৰা বেক হৈ মৰাণত একো নাই সংগীতৰ পৰিৱেশটো আছে কিন্তু হ'লেও কাম কৰিবলৈতো এটা মানে পৰিৱেশো লাগিব ন মানুহ লাগিব লগত এনেকুৱা নহয় যে মানে মই গান এটা বনালোঁ বজাবলৈতো মানুহ এটা লাগিব কাৰোবাৰ লগত ডিছকাশ্যন এটাও লাগে মাজে সময়ে তো সেই পৰিৱেশটো কেনেকৈ হ'ব তাৰপৰা গৈ মই মৰাণত পালোঁগৈ পোৱাৰ পিছত সেই ষ্টুডিঅ' ফিউজনতে আমি আৰম্ভ কৰিলোঁ সেই কামবিলাক ভিন্ন ধৰণৰ গান আহে বিহু গান গাবও নাজানে কিছুমানে গাই কামখিনি কৰিব লাগে মোৰ যিখিনি কাম মানে ধৰি লওক এতিয়া বিহুগীত এটা আহিলে বিহুগীতটো কীবোৰ্ডটো বজাই দিব লাগে বজাই দিওঁ সিমান বাছ তাৰপিছত বেক হোৱাৰ এবছৰমানৰ পিছতেই নীল আকাশৰ চাকৰি হৈছে নেকি মৰাণত আমাৰ মৰাণ অইল ইণ্ডিয়াত পষ্টিং হৈছে তাৰ আগৰে চিনাকি মোৰ তাৰপৰা সিও এদিন হঠাতে ফোন কৰি ক'লে যে গান এটা কৰিব লাগে সেই মানুহ বহুত লেজি জামকৈ চটুৱাই থাকে ন তো সি ক'লে যে গান এটা দিম ককাইদেউ আপোনাৰ ওচৰতে যাম মই বোলো আহিবা তো সি আহিলে আহি গীত এটা দিলে প্ৰথম ঝুমুৰসুৰীয়া গীত এটা সি দিছিল তাৰপৰা সেই গীতটো মই তাৰপিছত কেইদিনমানৰ পিছতে সি ক'লে যে সেইটো নকৰিবচোন ৰখাই দিলে মানে আৰু সেই একেটা সময়তে কুসুম কৈলাশেও দিছিলে ডিস্কো ভণ্টি গীতটো সি আগে দি থৈছিলে তাৰপৰা সি নীলে সেই গীতটো কেঞ্চেল কৰি সি শকুন্তলা গীতটো মোক দিলে ককাইদেউ এই গীতটোহে কৰিব লাগিব বুলি মই
বোলো আচ্ছা সেইটো কেনেকুৱা শুনি চালোঁ ভাল লাগিলে মই বোলো ঠিক আছে মই কৰি থ'ম মই কৰি থ'লোঁ শুনিবলৈ মাতো মানুহটো নাহে নহয় ত মই বোলো কেতিয়া আহিবা মই বোলো আহি আছোঁ ঠিক আছে আহিব আৰু ত বেলেগ এদিনা ফোন কৰিব ককাইদেউ আজি যাব নোৱাৰিলোঁ আৰু মই আমুক তাৰিখে গৈ আছোঁ একেবাৰে ওচৰতে থাকে কিন্তু সি নাহে তাৰ বহুত দিনৰ পিছত সি ইদিনা আহিম সিদিনা আহিম সদায় কৈ থাকে তাৰপিছত মই বোলো আহিব আৰু তাৰ যেতিয়া মন যায় আহিব মই ঘৰুৱা কামত ব্যস্ত হৈ গ'লোঁ তাৰপিছত সি পিছত এদিন ক'লে আজি সঁচাকৈ যাম বুলি ক'লে মই বোলো সদায় আহিম কোৱা তুমি আহিলে আহিবা বাঘ আৰু গৰুখিনি কেছটো তেনেকুৱা হৈছে তাৰপৰা সি আহিলে সি তাক শুনালোঁ মই ভাল পাই থকা নাছিলোঁ কিন্তু বস্তুটো বৰ এটা মানে কৰিছোঁ আৰু হৈছে চাগে কিবা এটা তাক শুনালোঁ সি কি এটা মাৰি দিছে শুনি মই মানে মনে মনে ভাবিছোঁ সি বেয়া পাইছে নেকি বাৰু কেনেবাকৈ বস্তুটো বৰ ঠিক নাই পোৱা নেকি বেয়া পাইছে নেকি ই এনেই উকিটো মাৰি পিনে ভাল লগাইছে নেকি এনেকুৱা এটা মোৰ ভাৱ হৈছে মানে তাৰপিছতে সি ক'লে মই সঁচাকৈ সুধিলোঁ সঁচাকৈ ভাল হৈছেনে সি কৈছে যে সঁচাকৈতো ভাল হৈছে মই বোলো ভাল যেন লগা নাই দেখোন মোৰ নহয় ভাল হৈছে আপুনি চিন্তা নকৰিব বুলি তাৰপিছত সেই ভাল হৈছেতো মই বিশ্বাস কৰি ল'লোঁ আৰু সঁচাকৈ ভাল হৈছে তাৰপিছত সেই সময়তে কুসুম কলেজ ডিস্কো ভণ্টিটো হৈ আছে ডিস্কো ভণ্টিটো কৰি আছোঁ তাৰপিছত সি আকৌ সেই দিনটো গ'ল তাৰপিছত আকৌ এদিন আহিলে সেইদিনাখন কৈলাশ আহি ডিস্কো ভণ্টিটো মই বজাই আছোঁ অলৰেডি কাম কৰি আছিলোঁ ঘৰতে তাক কৰি থাকোঁতে তেনে অলপ পিছতে নীলাকাশ উপস্থিত তো নীলাকাশ উপস্থিত হোৱাৰ পিছতে সিটো শুনি আচৰিত খাই এইটো কি হয় মাজত বেকিং ভকেলছৰ ৰেপ টাইপ কিছুমান বস্তু আছিলে ন তো সেইটো শুনি সি আপ্লুত হৈছে আৰু যে কৈছে যে মোকো লাগিব কিন্তু ককাইদেউ এনেকুৱা এটা মোক গান এটা কৰি দিয়ক এইটো লাগিবই তাৰপৰা কুসুম কৈলাশে পিছত মাছ আহি আপোনাৰ মাটি কলৰ পানী খাবা গীত এটা আছিলে নহয় তাৰ ভাৰ্চন এটাত সেই একেই ধৰণৰ ৰেপ সংযোজন কৰি দিছিলে আৰু কিন্তু দুইটা শকুন্তলা আৰু এটা চিৰিজ আছিলে গোটেই 7টা নে 8টা গান আছিলে প্ৰথম বছৰ কৈলাশ দাৰ কিন্তু এটা গান আছিলে ডিস্কো ভণ্টি সেইখন নীলৰ সেইখন কি কয় চিডিখন ৰিলিজ হৈছে আমাৰ কৈলাশ দাৰ ডিস্কো ভণ্টি গীতটো ৰিলিজ হৈছে দুইটা সমানে ৰিলিজ হৈছে অলপ পিছত কেইদিনমানৰ পিছত গম পাইছোঁ যে দুইটাই ডিস্কো ভণ্টিটো এইটো যে আপুনি অকলে কৰিছে মানে থট প্ৰচেছটো অকলে কৈছে ন কম্পজিশ্যনটো কৈলাশ দাৰ হয় নহয় মিউজিকৰ যিখিনি মানে ষ্টাইলটো বহুত বেলেগ পালোঁ মানে মই সেইটো মই যি চলি আছে মানে অসমীয়া মিউজিকত আপোনাৰ থট প্ৰচেছটো কেনেকুৱা আছিলে মানে মই জানিবলৈ মন আছিলে আগতেও থট প্ৰচেছটো মই এনেই বেয়া নাপাব কাৰণে মোৰ প্ৰথমতে লাগিছিলে অকণমান চুৰ কৰিছে নেকি বাহিৰৰ পৰা মানে কাৰণ ইমান ইউনিক বস্তু এটা আহি গৈছে পটককে মই তেতিয়ালৈ গম পোৱা নাছিলো যে আপুনি মুম্বাইৰ পৰা আহিছে সৰ্বসাধাৰণতে তেনেকুৱা হয় অলপ ইনস্পায়াৰ হৈ কিছুমানে অলপ কপি কৰে তো মোৰ এটা মানে এইটো ভাল আদতে নে বেয়া আদত মই নাজানো মই কাৰোবাৰ পৰা ৰেফাৰেঞ্চ লৈ পিনে এনেকৈ মিউজিক কৰিব নোৱাৰোঁ সেইটো ভাল সেইটো ইউনিক হয় আকৌ বস্তুটো মই মানে এইটো টাইপৰ সেইটো টাইপৰ মই শুনিলোঁ গ'ল কথা গুচিলে মই সেইটো ওপৰত আমাৰ বহুতক দেখা যায় এতিয়া কৰি মানে ওপৰতে পেলাই লয় যিটো ট্ৰেক ফ'ল' কৰিব বম্বেটো অৱশ্যে ৰেফাৰেঞ্চ ট্ৰেক দিয়ে তো সেই ৰেফাৰেঞ্চ লৈ পিনে মই কৰিবলৈ অকণমান মানে হুবহু ৰেফাৰেঞ্চটো ফ'ল' কৰিবলৈ মই গানটো শুনি লৈ পিনে যিখিনি মোৰ মনত সোমাই থাকে সেই পিছত মই সেই মনত সোমাই থকা কথাখিনিকে মই পিছত এপ্লাই কৰিম মানে মিউজিকৰ থ্ৰুৱেদি তেনেকৈ কৰিম আৰু সেইটো সময়ত এই ডিস্কো ভণ্টিৰ কথাটো যে সুধিলা এই অলপ ইউনিক বস্তুটো সেইটো চাগে এটা কাৰণে হৈছিলে মোৰ এতিয়াও অনুভৱ হয় আমাৰ ইয়াত সেইটো সময়ত আমাৰ ইয়াত আমি যিবিলাক টোন বিচাৰি থাকোঁ বজাবলৈ আমাৰ অসমত সকলোৰে হয়নে নহয় নাজানো আমাৰ এনেকুৱা এটা মনোভাৱ আছিল যে টোনবিলাক বিৰাট চাফা টোন কিছুমানে বিৰাট ধুনীয়া টোন মানে ক'ৰবাত টোন বিচাৰি থাকিলেও আমি যিবিলাক চাউণ্ড বিচাৰি থাকোঁ সেই টোনবিলাক বিৰাট চাফা ধুনীয়া হ'ব লাগিব মানে অলপ মানে হাতকে টোন এটা বিচাৰি থাকোঁ বিৰাট ধুনীয়া চিল্কি একদম লেতেৰা বস্তু এটাও যে ভালকৈ সজাই পৰাই উপস্থাপন কৰিব পাৰি এই কথাটো গম পোৱা নাছিলোঁ অসমত থকালৈকে তো বম্বেত যোৱাৰ পিছত যতীন দাৰ লগত যেতিয়া মই থাকিলোঁ তাত থাকোঁতে মানে বহুত গান শুনিবলৈ দিছিলে মোক এনেকুৱা কিছুমান গান শুনিবলৈ দিছিলে যিবোৰ কথা মানে আমাৰ ইয়াত নাক পোচাব মানে ট্ৰেইনিং প্ৰচেছ আছিলে নেকি তেনেকুৱাই ধৰক
ট্ৰেইনিং প্ৰচেছ নহ'লেও শুনাৰ হেৰিটো চেঞ্জ কৰিছিলে মানে আপোনাৰ দৃষ্টিভংগীবিলাক বা আমি জেনেৰেলি খুব ছফ্ট বিৰাট মেলডি বা বিৰাট ক্লিয়াৰ আমাৰ অসমত যিটো চেনেৰী চলি থাকে সেই চেনেৰীটোৰ পৰা অলপতো সলনি হ'ব লাগিব ন তো গৈ তেতিয়া মোক সেইটো চেঞ্জ কৰোৱাইছিলে তেওঁ যে এইবিলাক মিউজিক শুনাচোন এই বস্তুখিনি শুনাচোন খুব নইজি পাবা খালি দেই বুলি কৈছে ডাব ষ্টেপ এনেকুৱা টাইপৰ সেইবিলাক একদম মানে শুনিলেই মানে বিজিং বাজাং লাগে ইয়াৰ পৰা গৈ হঠাৎ তেনেকুৱা বস্তুটো মানে এই ঝাঁ থাকে একদম ইমান নইজ মোৰ মাইণ্ডে কৈছোঁ যে ইমান নইজ কেনেকৈ সেইটোকে কম ভলিউমত হ'লেও শুনি থাকাচোন তুমি ভাল পাওঁ পিছত লাহে লাহে তাৰ মাইন এটাৰ হেৰিলৈ গ'ল মালয়েছিয়া গৈছিলে তাৰপিছত মোক শুনিবলৈ দি থৈ যোৱাৰ পিছত মোক কৈছে যে এনেকুৱা বস্তু বনাই চোৱাচোন নিজে অকণমান ট্ৰাই কৰ হাউচ কি ট্ৰেন্স কি এইবিলাক বস্তু অকণমান পকাই শুনাচোন তুমি শুনাও প্লাছ বনাই চোৱা অকণমান তাৰপৰা বনাই পিনে চেম্পুল এটা পঠিয়ালোঁ হয়তো ভাল হৈছে তো এতিয়া বুজি পাইছা নাই চাউণ্ডটো কি চাউণ্ডটো বুজি পাব লাগিব গতিকে সেই যে নইজি চাউণ্ডবিলাক অসমলৈ তাত মানে ধৰি লওক মাইনেদাৰ লগত কাম কৰাৰ পিছত যেতিয়া মই বেক হ'বলগীয়া হ'ল অসমলৈ অহাৰ পিছত সেই ডিস্কো ভণ্টিত ধৰি লওক সেই তেনেকুৱা অলপ কিছু নইজি অলপ চিন্থ অলপ বেয়া ফাটি থকা টোন কিছুমান যে ইউজ আজিতো বহুত বেছি ইউজ হৈছে এনি টাইম সেইবিলাকে বাজি আছে কিন্তু সেইটো সময়ত মানে সেইবিলাকৰ পৰা দূৰতে আছিলো ন তো ইয়ালৈ আহি পিনে অকণমান চাওঁচোন মাইনাদাৰ কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি মই কৰি চাওঁ সেইটো আপোনাৰ এক্সপেৰিমেণ্টেল আছিলে নি পুৰা অকণমানতো এক্সপেৰিমেণ্টে হয় মানে কুসুমদাই ইমান প্ৰেছাৰ দিয়া নাছিলে মানে সেইটোতো হয় কুসুমদা যিখিনি কৰিলে গানৰ কম্পজিশ্যনৰ ফালৰ পৰা তাৰো কুসুমদাৰ মাথাটো চলে অলপ ব্ৰেইনটো দুইটাৰ গোটেই আচলতে দুইটাৰ হেৰিয়ত পৰিকল্পনাত বা প্ৰচেষ্টাত গম পাইছোঁ ডিস্কো ভণ্টি বুলি ক'ব পাৰি পিছত মানুহে মৰম দিলে কিন্তু গালিও দিছিলে বহুতে কিন্তু গালি দিয়া কাৰণটো ময়ো বুজি পোৱা নাছিলোঁ কিন্তু মই এতিয়া বহুতে কৈ থাকে ডিস্কো ভণ্টি এতিয়া গীত হ'ল নেকি এনেকুৱা ধৰণে বহুতে সেইটো সময়ত তোষামোদ কৰিছিলে বা এনেকুৱা বেয়াকে কৈছিলে সেইটো সময়তকৈ অকণমান আগত থকা বস্তু আছিলে মানে তেনেকুৱা মিউজিক নাছিলেই ন এতিয়াতো আৰু অধজ ডুৱেল মিনিং কিবা কিবি চলি আছে ন কিবা কিবি এনেকুৱা যিটো আৰু সেইটো কথা কিন্তু ময়ো পক্ষপাতি নহয় যে গান এটা মানে সেই শব্দখিনি মই সদায় চাওঁ দেই কুসুমদাৰ সেই ডিস্কো ভণ্টিটো কৰি দিয়াৰ অৰ্থটো এটা আছিলে আপুনি গোটেই কথাখিনি যদি পঢ়ি চায় তাত একো বেয়া কথাটো একো নাই হয় নাই তাৰ সুৰৰ ধৰি লওক এইটো ক'ম যে অট'টিউনৰ পৰিভৰটো বহুত আছিল অট'টিউন লগাইছিল গতিকে সেইটো লগোৱাও এটা মোক কাৰণ আছে মই লগোৱা কাৰণটো আজিকালিতো আপোনাৰ ধৰি লওক এইটো চাউথৰ এইটো গান খুব হিট হৈছিলে নহয় এইটো গান তাতোতো অট'টিউন আছে বহুত অট'টিউন লগাই আজিকালি সেইটো এফেক্টছ হ'ল ন এফেক্টছ মই সেইটো তেনেকে ভাবি পাইছিলো এইটো অকণমান পগাই দিওঁচোন এইটো অলপ অভাৰ পগাই সেইটো ভোজপুৰী টাইপ নহয় ভোজপুৰীটো এনি টাইম গোটেই গানটোতে লগাই থৈ দিয়ে ন তেওঁলোকে সেইটো নহয় মই সেই বস্তুকণ য'ত লাগে মানে অকণমান লগাই দিছিলোঁ সেইটো বহুতেতো ট্ৰল কৰিছে কিবা কৰিছে কৈলা যাক বেয়াকে কৈছে আমাক মিউজিকৰ ক্ষেত্ৰতো বেয়াকে কৈছে মানে মই বুজিয়ে নাপালোঁ মানে আৰু ইমানবিলাক কণ্ট্ৰভাৰ্চিলে কোনে যাব বস্তুটো সমাজত বেয়া প্ৰভাৱ এটা পৰিব নালাগে গীতটোৰ কথাখিনিয়ে বেয়া মেছেজ দিব নালাগে মই সেইটোৱে জানো আৰু মোৰ কাৰণেতো ভাল বেয়া চবেই গান আৰু কুসুমদা আহোঁতেতো গোটেই মানে লিৰিক্সটো গাই দিছিলে আমাক সেই বস্তুটো মানে জাষ্টিফাই কৰিছিলে একো নাই গাঁৱৰ ধুনীয়া এটা মানে ডিস্কো নানাচিবলৈ কৈছে নাচিবলৈ কয় আৰু মই এটা কথা বুজি নাপাওঁ ধৰি লওক এতিয়া বাহিৰৰ যিসকল ছিংগাৰ আছে ট্ৰেভিছ স্কট আপুনি শুনিছে নি বাৰু ট্ৰেভিছ স্কট বুলি এজন আছে অট'টিউনৰ ভাৱ হয় মানে গোটেই যিটো ভোজপুৰীতকৈ বেছি ইউজ কৰে নেকি কিন্তু ফিন বুলি এটা গান আছে গোটেই মানে ৱৰ্ল্ডখন কপাই থৈ গৈছে মানে তেওঁলোকে গাব লাগিলে একো নাই একচেপ্ট কৰিলে ধুনীয়াকে আমাৰ যদি অকণমান কিবা এটা এক্সপেৰিমেণ্ট কৰে অসমীয়া মানুহখিনি অসমীয়াখিনিক কৰে সেইটোতো কয় আপুনি দেখি আছে এতিয়া বলিউডত যদি কৰি দিয়ে কোনোবাই মিউজিক সেইটো অলপ হ'লে একচেপ্ট কৰিব আমাৰ ইয়াত লোকৰটো বেছি চাওঁ লোকৰ আজি ধৰি লওক কি কয় আপুনি বাহিৰৰ কাণ্ট্ৰিত কি মিউজিক হৈছে আৰু নিজৰ ঘৰতে আছে ইমান সমলটোতো যথেষ্ট আছে ন অসমত যথেষ্ট চহকী সাংস্কৃতিক দিশত বা সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট সমল আছে অসমত তো গতিকে সেইখিনিৰ ওপৰত কাম কৰিলেও আমি যথেষ্ট ওপৰলৈ যাব পাৰোঁ অকল মানে এনেকুৱা কথা নহয় যে ৱেষ্টাৰ্ণ ফ'ল' কৰি থাকিব লাগিব আজি আপুনি চাউথৰ ইণ্ডাষ্ট্ৰী চাওক
বেংগলী ইণ্ডাষ্ট্ৰি চাওক আপুনি বেংগলৰ তেওঁলোকে ক'ত পাই গ'লগৈ নিজক লৈ কাম কৰি গম পাইছোঁ উজ্জ্বলে এনে ধৰি লওক কোনটো জনত বেছি কমফৰ্টেবল হয় মই গোটেই চব জনাই ভাল পাওঁ গোটেইও থাকে ন স্পেচিফিক তো মেলোডি কেতিয়াবা ছেড নহয় ভাল লাগে মোক এটা কথা কওক মেলোডিটো সকলোৱে ভাল লাগে আচলতে এনেকুৱা নহয় যে মোৰে ভাল লাগে বেছি তো সকলোৱে ভাল পাবই কিন্তু সময় সাপেক্ষে কিছুমান কথা আছে যে মোৰ খুব ফূৰ্তি কৰিব মন গ'ল তাত মই আৰু খুব ছেড ছং এটা কিয় শুনিম বাৰু অকণমান যদি ফূৰ্তি কৰিব মন গৈছে ডেফিনেটলি ৰিডমিক কিবা এটা সুধিম ন তেনেকুৱা মোৰ ধৰি লওক আপুনি যেতিয়া ষ্টুডিঅ'লৈ আহিছে অকণমান সময়টো দিব পাৰিব আপুনি মোক আপুনি এতিয়া ধৰি লওক মাষ্টাৰ ক্লাছ বুলি ক'ম দেই আপুনি যিহেতু আহিছে মানে মোক 10 মিনিটৰ এটা ক্লাছ দিয়ক একদম 10 মিনিটৰ মই মানে একদম বহুত আগৰ সপোন আছিলে দেই আপুনি যেনেকৈ কৈছিলে মানুহ পোৱা নাছিলে মই এটা মই ট্ৰাই কৰিছিলোঁ আৰু এতিয়া ধৰি লওক মই ঢুকি নোপোৱা হৈছোঁ নাজানো সৰুতে মানে বস্তুবোৰ ছফ্টৱেৰবোৰ দেখোঁ মানে পটককৈ কেটচ কৰিব পাৰোঁ এতিয়া অকণমান মানে হেংমৰ নিচিনা হৈ যায় যদি নতুন মানে সেইটা 10টালৈ গুচি যাব পাৰি একোৱে বুজি নাপাওঁ মানে এতিয়া আপুনি ধৰি লওক গানটা যেতিয়া প্ৰথমবাৰ শেষলৈকে নিয়ে ঠিক আছে একদম গোটেই জাৰ্ণিটো একদম চমুকে 10 মিনিট মানত ক'ব পাৰিব নি কোনটো ষ্টেপ আপুনি ফাৰ্ষ্ট মানে ফ'ল' কৰে এটা গীত কৰোঁতে একদম ইনিচিয়েলৰ পৰা ধৰি লওক আপোনাৰ মিউজিকটো কোনোবাই সুৰটো দিলে লিৰিক্স দিলে আপুনি বেছ ক'ৰ পৰা ষ্টাৰ্ট কৰে একদম প্ৰথমৰ পৰা একদম শ্বৰ্টকৈ ক'লেও হ'ব যাতে মই আইডিয়া এটা পাওঁ আৰু মোৰ নিচিনাকৈ ধৰি লওক বহুত ল'ৰা ছোৱালী আছে যি মানে ঘূৰি ফুৰিছে এনেই এটা ৰাউণ্ড জেগাতে এটা জেগাতে কিন্তু ৰাস্তা নাপায় মানে এতিয়া প্ৰথমতে গাড়ীত আহি গ'ল গাড়ীত লোৱা গ'ল টেম্পু ছিট এটা টেম্পুটোতো জানা টেম্পু হৈ গ'ল কি তাল 4/4 হ'ব 3/4 হ'ব টাইম ছিগনেচাৰ হৈ গ'ল তাৰপিছত প্ৰথম কৰ্ডো হৈ গ'ল মানে যিটো কৰ্ডত গানটো গোৱা হ'ব স্কেল লোৱা হৈ গ'ল সেইখিনি হোৱাৰ পিছত প্ৰথমে মই কৰা কামটো হৈছে মই গীতৰ কথাকেইটা শুনি লওঁ গীতটোৱে কি ক'ব বিচাৰিছে আচলতে কথাখিনি কি ক'ব বিচাৰিছে আৰু আজিকালি বিশেষকৈ আমাৰ মনোৰঞ্জন ধৰ্মী গীতেই বেছি পোৱা হ'লোঁ আমি কৰিবলৈ এনেকুৱা নহয় যে বিয়াত ছাবজেক্ট এটাৰ ওপৰত আমি বিৰাট ডাঙৰ এটা কিবা এটা কৰিব লাগে এনেকুৱা কথাও নহয় যে প্ৰথমতে মই সুৰটো শুনি লওঁ আৰু কথাখিনি শুনি লওঁ কথাখিনি বিশেষকৈ গুৰুত্ব দি শুনো কথাখিনি যদি ৰোমেণ্টিক হয় আৰম্ভ কৰোঁ আৰু কৰ্ডে হওক বা এটা কিকৰ পৰা ড্ৰামছখিনিৰ পৰা আৰম্ভ কৰোঁ প্ৰথমতে ড্ৰামছে ধৰোঁ আচলতে তাৰপিছত কৰ্ডছ আহি যাব তাৰপিছত আমি ইণ্টাৰখিনি আমি প্ৰিলুড ইণ্টাৰলুড গাঠিম তাৰপিছত হাৰমনি ছেকশ্যনলৈ আহিম বেছ আহিব তাৰপিছত আহি থাকিব এপদপদকৈ তেনেকৈ এই সৰু সৰু যে চেইনবোৰ ইউজ কৰি থাকে মানে ক'ব পৰা কিনে নে যিখিনি আছে তাত থকাখিনি ইউজ কৰে তাকে আমি ক'ৰ পৰা কিনিম আমি কিনিবলৈ হ'লে এই অৰিজিনেল কিনিবলৈতো সামৰ্থ্য নাই আমাৰ আমিতো চব প্ৰায় এতিয়া ক্ৰেক ভাৰ্চন বা আমি তেনেকৈ ইউজ কৰি থাকিব লাগে আমাৰ সমল হৈ পৰিছে এতিয়া দিগন্ত বৰদলৈ তেওঁৰ ওচৰলৈ নগ'লে নহয় গম পাইছোঁ বহুত ভাও খায় মানুহজনে ৰচোন বনাই দিম আজি আজি থাক এনেকুৱা ধৰণৰ ধেৰ কথা কৈ তেওঁ বনাই অৱশ্যে খুব সুন্দৰকৈ আমাৰ কম্পিউটাৰবোৰত মানে বনাই দিয়ে আমি এই VST আজিকালি ধেৰ পোৱা যায় তেনেকুৱা চাউণ্ড ধেৰ পোৱা যায় আজিকালি ফ্ৰী হৈ গ'ল বহুত আগতে এটা সময়ত মই যেতিয়া 2008 এনেকুৱাত আহিছোঁ তেতিয়া নাছিল কিন্তু ইমান বেছি খুব এই লকডাউনৰ পিছত কিন্তু বহুত সোনকালে আপডেট হৈছে আপগ্ৰেড হ'ল বহুত চাউণ্ডছবিলাক তাৰপাছত আপোনাৰ ধৰি লওক খতম হ'ল মিক্সিং মাষ্টাৰিং আপুনি নিজে কৰে নে বাহিৰলৈ পঠিয়াই কিছুমান ডিছকভণ্টি ময়ে কৰা আপুনি নাই কিছু কৰিছিলোঁ আমাৰ নীল আকাশও কিছুমান আছে মই কৰি থোৱা আমাৰ গীতাঞ্জলি ঔমনা ফুলেংটোও মই কৰা আৰু মিউজিকটো মই কৰি দিছিলোঁ তাৰপিছত সেইটো মিক্সো মই কৰি দিয়া ছুপাৰ ডুপাৰে হিট হ'ল খালি এইটো মিক্স বুলি ধৰিব নোৱাৰি মোক ক'বলৈ বেয়া লাগে কাৰণ মিক্স মাষ্টাৰ এটা ইমান সহজ ছাবজেক্ট নহয় আচলতে ডাঙৰ ডাঙৰ মানুহবিলাকৰ এতিয়া আমি অসমত আছোঁ কাৰণে মই কৈছোঁ ইপচনলাল বৰুৱা বা দিগন্ত বৰদলৈ তেওঁলোকক চালে মানে গম পোৱা যায় তেওঁলোকৰ ছাবজেক্টটো কিমান বেলেগ তেওঁলোক স্পেচিয়েলি সেই বিভাগটোত কাম কৰি আছে ন চাউণ্ডৰ নলেজ লাগে আমি ধৰি লওক বস্তুটো ডিজাইন কৰিলোঁ গান মানে মিউজিকটো কৰিলোঁ সম্পূৰ্ণ কৰিলোঁ আমি ডিজাইন কৰিলোঁ চাউণ্ড মেনুৱেল বজালি ইউজ কৰিলোঁ তেওঁলোকৰ তাৰ গোটেই ডাইনামিকটো উলিয়াই অনা কামটো তেওঁলোকৰ খুব ধুনীয়াকৈ কৰি আনে ন এটা তাৰপিছত
ট্ৰেকটো মাষ্টাৰিং হ'ব মিক্স হ'ব তেনেকৈ খুব ধুনীয়াকৈ কৰি যায় গতিকে এটা ধুনীয়া আউটপুট পোৱা যায় গতিকে আমি কৰাবোৰ আউটপুট মানে শুনিবলৈ ভালেই হয় খালি একদম প্ৰপাৰ মিক্স মাষ্টাৰ এতিয়া আমাৰ অসমত মই এইটো চিম্পল কথা এটা কৈ দিওঁ মিক্স মাষ্টাৰটো বহুতে কৰি আছে মাষ্টাৰিং কৰি আছে মিক্সো কৰি আছে তো সি মিক্সৰ ছাবজেক্টটো আৰু মাষ্টাৰিং ছাবজেক্টটো জানি শুনি কিমানে কৰিছে মোৰ সন্দেহ আছে তাৰ ফ্ৰিকুৱেঞ্চি নলেজ কি আছে ফিজিক্সখিনি মানে সেইটো মই সেইকাৰণে মিক্স কৰোঁ বুলি ক'বলৈকে ভয় লাগে ইমান ডাঙৰ ছাবজেক্ট এটা গতিকে আমাৰ ইয়াত উপায় নোহোৱাৰ কাৰণে কিছুমানে কৰি দিয়ে কেতিয়াবা ময়ো কৰি দিওঁ আচলতে ভাল মানুহৰ কোৱালে ভাল কামবিলাক ভাল হয় আউটপুটটো ভাল পোৱা যায় মোৰ দাদাজন আছিলে বিনয় বুলি নাম শুনিছে নেকি বিনয় এই অগ্ৰদূত ভৱনত আছিলে চাউথৰ হয় মানুহজন তো তেখেতে মানে কয় আৰু যেতিয়া বোলে মানে ফিজিক্স এপ্লাই কৰা হয় কাণখনতকৈ মানে কাণত কেতিয়াবা বেয়া লাগে বুলি কয় শুনি পিনি হয় নেকি এইটো কথাটো এতিয়া কিছুমান কথা হয় নিচিনা লাগিছে যিটো কথা ক'লা মই গম পাইছোঁ এইটো ফিল্ডটো ক'ৰবাত মাৰ খাই গ'ল ফিজিক্সটো মানে গ্ৰামাৰটো মানিবলৈ যাওঁতে সেইটো বেয়া হ'ল ন অকণমান বাঢ়ি থাকোঁতে ভাল আছিলে ধৰি লওক এই টনটো বাঢ়ি থাকোঁতে ভাল আছিলে মই মানে কেইটামান মোক টিপ দিছিলে মানে লিখি মেলি মই যেতিয়া এপ্লাই কৰিছোঁ মানে বস্তু কি সেই মানে বস্তুটো নাই লাগে মানে সেইকাৰণে মানে মাইনাদাই এটা কথা কৈছিলে দেই বম্বেত তুমি মানে মোক প্ৰথমেই বুজাইছে মিউজিকটো ইমান ডাঙৰ ছাবজেক্ট এটা ইমান ভাবি নাথাকিবা মানে ইমান গ্ৰামাৰ প্লে কৰি পিনে তুমি মিউজিক কৰিম বুলি ভাবি নাথাকিবা যদি শুনিবলৈ ভাল লগা হৈছে যদি বেলেগে ভাল পাইছে তোমাৰ বস্তুটো সেইটোৱে মিউজিক বুলি ধৰা আৰু বুলি কৈছে যদিও গ্ৰামেটিকেল মানে আমাৰ ডেফিনিশ্যন যদিও আছে তথাপিতো মানে শুনিবলৈ ভাল লগাটোৱে নহয় জানো আল্টিমেটলি তুমিয়ে মই ডিচাইড কৰিম কি শুনি ভাল লাগিছে বেয়া লাগিছেতো তোমাৰ কাৰণে মিউজিক নহ'ল ন তোমাক যদি ভাল লগাব নোৱাৰিলে তেনেহ'লে মোৰ মিউজিকটো ফেইল যদি তোমাক ভাল লগাব পাৰিছোতো ভাল আল্টিমেটলি ভাল লগা আৰু বেয়া লগাৰ ওপৰতে ডিপেণ্ড কৰিলে গোটেই কথাটো সেই তেনেকুৱা ধৰণৰ গম পাইছোঁ আপুনি যিটো নিজৰ ষ্টুডিঅ'টো খুলিছিলে মানে ষ্টাৰ্টিঙত বেছিক্স কি বস্তু লৈছিলে নাই এতিয়াও মই বস্তু একো লোৱা নাই মিক্সাৰ আছে চাউণ্ড কাৰ্ড আছে মাইক্স আছে যিখিনি লাগে আৰু কিহৰ ইউজ কৰে আপুনি মাইক নহয় মানে ৱৰ্ক ষ্টেচনটো হেৰি কি কয় হেৰিয়ৰ নিউৱেণ্ড 13 আটাইতকৈ ইজি সেইটোৱে নেকি নিউৱেণ্ডটো মানে কাম কৰিবৰ কাৰণে ইনিচিয়েল ষ্টেজত ইজি বুলি কেনেকৈ ক'ম এতিয়া নিউৱেণ্ডতে ইমানবিলাক বস্তু আছে সেইবিলাক আজি মই গমেই পোৱা নাই কাৰণ সেইটো আমি আমাৰ অসমতে বহুতে গম পোৱা নাই এতিয়া 100% গম পায় বুলি ক'ব নোৱাৰা মানে তুমি যে এইটো ছফ্টৱেৰটো একদম গোটেই গিলি মেলি শেষ কৰি থৈ দিছে এনেকুৱা চবেই চাগে ক'ৰবাত নহয় ক'ৰবাত এইটো এনেকুৱা কৰিব পাৰি নেকি আমি কেনেকৈ শিকি আছোঁ ইজনে সিজনৰ এই বস্তু চাচোন সেইটো এটা ভাল হৈ আছে কাৰণে দেই যে নজনাজনে ধৰি লোৱা মই এইটো বস্তু জানো তুমি নাজানা তোমাক ক'লো যে এইটো এনেকৈ কৰিব পাৰি কিন্তু তো সেইটো তেনেকৈও কিছু কথা শিকা যায় আৰু আমাৰ অসমত বেছিকেলি তেনেকৈয়ে শিকি থকা হৈছে এনেকুৱা কথা নহয় যে একদম পুৰা ছাবজেক্টটো একদম ৰেট্টা মাৰি নিউৱেণ্ডটো তোমাৰ একদম এতিয়া বৰ্তমান আপুনি কাৰ কাম কৰি আছে বৰ্তমান এতিয়া বিহু পাই আছেহি বিহু পাই আছে অলপ কাম সামৰিছোঁ মানে প্ৰায় সামৰা হয় আপুনি আগৰ নিচিনাকৈ ইমান বেছি কাম নলয় নি আজিকালি নলয় মানে স্বাস্থ্যৰ কি হৈছে ভয় খাইছোঁ ৰাতি কাম কৰিবলৈ আপুনিও নিশাচৰে আছিলে নেকি আৰু নিশাচৰ আছিলোঁ মই আগদিনাখন বহা পিছদিনাখন 10টা 11টা আৰু যোৱা বছৰ মই নীলকণ্ঠৰ এটা গান কৰিছিলোঁ সেই গানটো ৰাতি আগদিনাখন বহা মই মেচিনত পিছদিনাখনো মই শোৱা নাই গধূলি ৰাতি শুইছোঁ মই পিছদিনাখন মানে দেখিলোঁ যে এইবছৰ নাই এইটো লৰাই ধেমালি হৈ গৈছে সময় হৈছে এইটো আপুনি ধৰি লওক মানে যেনেকে চাকৰি কৰে মানুহে তেনেকে বস্তু ল'ব নোৱাৰি নেকি পাৰি কিয় নোৱাৰিনো এতিয়া বাহিৰৰ এজন ৰেপাৰ আছে এমিনেমে ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 5টালৈ কাম কৰে আমাৰ ইয়াতে আচলতে মানে কি সকলোৱে ভাবি লয় ৰাতি কৰিলে অলপ ফিলটো বেছি দিনত কৰিলে আজিতে মই শুনা মতেতো এৰমনো আজিকালি দিনতে কৰে বুলি শুনিছোঁ এইটো খালি মই লোকৰ পৰা শুনা কথা দেই মোৰ নিজৰ কথা নহয় তো গতিকে ইমান বিজ্ঞজনে যদি দিনতে কাম কৰা আৰম্ভ কৰিছে আমিনো কোন তো গতিকে দিনতে
দিনৰ পৰা কৰিলে আচলতে কি স্বাস্থ্যটোৰ প্ৰতি নিজে ধ্যান দিব লাগে স্বাস্থ্য থাকিলে দেহা থাকিলে বেহা গম পাইছোঁ আমাৰ এজন ভাইটি আছে ইয়াত ভাইটিজনৰ নামটো কি হয় বাৰু হিমাংশু মোক এটা ঘটনা কৈছে আপোনাৰ মুম্বাইত বোলে কিবা এটা ষ্টৰি আছিলে অনু মালিক দাৰ লগত এইটো এটা অনু মালিক মানে আমাৰ অনু মালিক দা নেকি অনু মালিক দা নহয় আমাৰ এইজন বলিউডৰ সেইটোৱে কৈছোঁ এইটো কথাটো এনেকুৱা ধৰণৰ মাইনা দা এবাৰ মানে মালয়েছিয়াতে গ'ল মালয়েছিয়াৰ পৰা মোক ফোন কৰিলে যে তুমি ইমানটো টেম্পুৰ ইমানটো স্কেল এইটো স্কেল তো এনেকুৱা ৰিফ এটা বনাই থোৱা এনেকুৱা বনাই থোৱা আৰু মই বনাই মেলি পঠিয়াই দিলোঁ হ'ব ন কাইলৈ অনু মালিক আহিব বুলি মোৰ যিহেতু ধাপাং কৰিলেই নহয় কাহানিও নেদেখা মানে যিমান যি হ'লেও ন আমি সৰুৰ পৰা শুনি আছোঁ তেখেতৰ নাম তো গতিকে মানুহজনক ওচৰৰ পৰা দেখা পোৱা এটা সৌভাগ্য লগতে এটা ভিতৰে ভয় তো গতিকে তেখেত আহিলে তেখেত অহাৰ পিছত মই ষ্টুডিঅ'ত কাম কৰি আছোঁ মাইনা দা তাত চলি আছে ঘপকৈ দুৱাৰখন কাককৈ খোল খাইছে পটকৈ মই চাইছোঁ এই অনু মালিক এই ওখ পাশ মানুহ তাৰ মইতো তেওঁক এই কাটলতি তলত সোমাই ফুৰোঁ গোটেই মানুহটো তেখেত আহিলে তাৰপিছত মোক সুধিলে হোৱাটছ ইউৰ নেম একদম বেলেগ গলগৰীয়া ভইচ এটা উলিয়াই মই বোলো ছাৰ চিডন বুলি ক'লোঁ তাৰপিছত বহিলোঁ মেলিলোঁ গ'ল কথা যতীন কাব আ ৰাহে এনেকৈ সুধিলে মই বোলো দাদা আহি তাৰপিছত তেনেকুৱাতে মাইণ্ডা সোমাইছে তাৰ বিভিন্ন ধৰণৰ কথা বতৰা পাতিলে তাৰপিছত কোনোবা গাইড গাবলৈ ল'ৰা এটা লৈ আনিছিল চমুকে কৈ দিওঁ গাইড গাবলৈ লৈ আনিছে ল'ৰাটো একদম তাৰপিছত তেখেতৰ হাৰমনিয়াম থাকেই নহয় হাৰমনিয়ামখন উলিয়াই দিছে হাৰমনিয়ামখন উলিয়াই দি মই আকৌ আগদিনাখন টোপনি ক্ষতি মোৰ অলপ টোপনিটো ভালো নহয় আৰু মই দেৰিকৈ শুলোঁ গতিকে অকণমান টোপনি আহিছোঁ দুপৰীয়া ভাত কেইটামান খায়ো আহিছোঁ টোপনি লাগিছে এচিটো পোৱাৰ পিছতো টোপনি ধৰিছে ষ্টুডিঅ'ৰ ভিতৰত তাৰপিছত মই মেচিনটোৰ পৰা উঠি দিলোঁ আৰু মাইণ্ডা বহিলে তাৰপিছত মই তেখেতে হাৰমনিয়ামখন লৈ বহিছে তাৰ ঠিক পিছফালে মই মানে এনেকৈ চকী এখন লৈ নে মই মুহাৰ এটাই এনেকুৱা কিবা এটা লৈ মই বহিছোঁ আৰু বহি চাই আছোঁ আৰু 4জন মানুহ গাইড গোৱা ল'ৰাটো অনু মালিকৰ মাইনা দা মই 4জন টোটেল তাৰপিছত এনেকৈ বহি থাকোঁ তেওঁতো হাৰমনিয়াম নোট শিকাই আছে হেৰিয়ক গাইড গাবলৈ যিটো ল'ৰা আহিছে ল'ৰাটোৱে গায় কিবা খুব খুনখাৰ গায় আকৌ দেই খাতৰা গাইছে মানে সি অলপ চফি টাইপ আৰু অকণমান উঠাইও দিয়ে আগতে ৱাহ কিয়া গা ৰা হে ৱাহ তাৰপৰা সি মানে এই ৱাহটো পাই পিনে আৰু অকণমান মুৰ্গী বেছি লগাই দিওঁ ছাৰক ইম্প্ৰেছ কৰি দিওঁ নিচিনা লাগে নহয় সি অলপ বেছিকৈ গাই পেলাই তোমালোকৰ গা ইয়েহি প্ৰব্লেম হে বোলে তোক যিটো কৈছোঁ সেইটো গা তই এক্সট্ৰা কেলে মই যিটো নোট কৈছোঁ সেইটো গা বুলি কৈ পিনে গা তাৰ অলপ পিছততো সেই কাৰবাৰটো বহুত দেৰি পৰা হৈ আছে কাৰণে মোৰ আমনি লাগিলে আৰু শুনি তেওঁলোকে গালি পাৰি আছে কিবা কৰি আছে চলি এটা টাইমত মোৰ একদম টোপনি গ'ল নাক চাক বাজি গ'ল ঘৰকৈ তাৰপিছততো তেওঁতো সুৰটো একদম লগে পিছলৈ চাইছে আৰে যতীন ইয়েতো চৌ গয়া তাৰপিছত মাইনা মই ক'বই নোৱাৰোঁ তেনেকৈ মই কালি শুনিছোঁ আৰু এনেকি লগে মই চকুটো মেলি কি হৈ গ'ল মানে একদম ঐ উজ্জ্বল বুলি কৈ পিনে মোক যতীন দাই উঠাই দিছে এই ক'ত শুইছা বুলি কৈছে তেওঁ অসমীয়াত কৈছে তাৰপৰা অনু মালিকেতো লাহেকৈ হাৰমনিয়ামখন ঘূৰাই ল'লেতো মোলৈ ঘূৰাই চাবলৈ ধৰিলে উজ্জ্বল ये ट्यून खराब है क्या मेरा ट्यून अच्छा नहीं लगा मेरा ट्यून अच्छा नहीं है क्या কি বুলি ক'ম মই ৰঙা চিঙা পৰি তেখেতক কৈছোঁ যে মোৰ ভুল হৈ গ'ল ছাৰ মোৰ ভুল হৈ গ'ল বেয়া নাপাওঁ মই অকণমান চকু লাগি গ'ল মই কি কৰিম ইটছ অ'কে কৈ বাত নাই তাৰপিছত বৈদ্য লাজ পালোঁ তেখেতৰ পিছত সেইটো এটা মোৰ এটা জীৱনৰ মনত থকা ঘটনা বলিউডৰ ইমান ডাঙৰ এজন ডাক্তৰ মই নাক মাৰি গ'ল ওলাই যোৱাৰ পিছত গালি দিছে নেকি নাই তাত হোৱা নাই নেকি তুমি কালি বুলি কৈছে মোক মাইণ্ডা ধেমালিকে কৈ থাকেতো আৰু মাইণ্ডা বিৰাট কমফৰ্টেবল হয় মানুহজন তো গতিকে খুবেই ভাল লগা ঘটনা আৰু সেইটো মনত থাকি গ'ল অৱশ্যে গম পাইছে আপোনাৰ এতিয়ালৈ মুখখনত তেখেতৰ মনত থাকিব এতিয়াও অনু মালিক ছাৰ ভয় লাগিব দেখিবলৈ মানুহজন বিৰাট খঙাল দেই ভাল হেৰি কেনেকুৱা এনেই মানে ফোনটোত মানুহজন ভাল কথা বতৰা ভালনে ভালেই মানে কয় অকণমান হেৰিটোতো থাকিবই আৰু এইবিলাক আৰু আমি এতিয়া সৰু মানুহ আমি কি ক'ম ইমান ডাঙৰ তেওঁলোকে 30 বছৰ দিন ৰাজত্ব কৰিছিলে চাগে বলিউডত গতিকে আমি
সৰুৰ পৰা নি আৰু আমি মাত মতাৰ অধিকাৰেই নাই এইবিলাকৰ কথাত আমি একোৱেই নহয় আচলতে মোৰ অকণমান ডিঙিটো শুকাই গৈছে ৰেড বুল এটা পাম নেকি বাৰু আপুনি খাব নেকি মই নাখাওঁ পানী পানীকে খাই চব খালি বুলি কৈ দে 4টা তালি গুচি গ'ল নি উজ্জ্বল এটা দিয়ক না তাৰ পৰা এইটো নহয় এইটো ইয়াৰ পৰা দিয়ক এটা পাবনে ঢুকি পাম ঠিক আছে আমাৰ মানে দেখাই দিব লাগিলে খুব ভাল পায় মাজতে আমাৰ অকণমান বিবাদ চলি গৈছিলে ৰেড বুলৰ লগত আকৌ আজিৰ পৰা ষ্টাৰ্ট হৈছে মানে খাইছো দেই এতিয়া উজ্জ্বলে অকণমান কণ্ট্ৰভাৰ্চি কৰোঁ বৰ্তমান সময়ত মানে আপুনি অসমীয়া মিউজিক যিটো ইণ্ডাষ্ট্ৰিটো কোন দিশে গৈ থকা নিচিনা লাগিছে মই কি কাৰণে কৈছোঁ কুৱেশ্যনটো আপোনাৰ ভূপেন হাজৰিকা ছাৰ আছিলে এটা সময়ত ঠিক আছে গৈ আছে মাজে মাজে চলি আছে পটককৈ জুবিন দা আহি গ'ল আকৌ এটা দশকমান গ'লেই এতিয়া তাৰপাছত কিমান ডাঙৰ একো মানে ঘটনা হোৱা নাই ইণ্ডাষ্ট্ৰিত তেওঁলোকে জুবিন দাৰ পাছত আপুনি ফিল কৰিছে নে বস্তুটো মানে এতিয়া লাগেনে আপোনাৰ আহিব তেনেকুৱা নেক্সট কাৰণ মই যেতিয়া দেখোঁ কোৱাটো বৰ ভাল নহয় বাৰু তথাপিও চবেই মানে ইমান নলেজ নোহোৱাকৈ নিজকে মাৰ্কেটত এৰি দিছে মানে বুজিছে নাই ধৰি লওক মই এতিয়া গান এটা গাওঁ ঠিক আছে অলপ চলপ জানো কৰ্ড জানো বজাবলৈ বা অকণমান মানে সুৰ চুৰ কেইটামান জানো ডাইৰেক্ট ৰেকৰ্ড কৰি মাৰ্কেটত উলিয়াই দিছোঁ কিন্তু জুবিন দাহঁতে যেতিয়া ওলাইছিলে মানে অলৰেডি তেওঁলোকে মানে এটা লেভেলত নিজকে লৈ গৈছিলে মানে তাৰপাছত নিজকে উলিয়াইছিলে বা দীপেন বৰুৱা ছাৰহঁত যেতিয়া আগতে কৰিছিলে এতিয়া মানে ইমানেই ইজিলি মানে ফেমটোও পাই আছে ন আপুনি ধৰি লওক এতিয়া যিসকলে গাই আছে তাৰ মেক্সিমাম হয়তো এটা গান ভালকৈ গাব নোৱাৰে কিন্তু পাৰফেক্ট মানে পিটছত ষ্টেজতো গৈ পিনি অকণমান ধৰি লওক মানে গ্লেমাৰটো পাইছে বাৰু কিন্তু ক'ৰবাত আপুনি বুজিছে ন কথাটো কি কৈ আছো বুজিলোঁ এইটো কি বুলি ক'ম এই কথাটো মই আজি কিছুদিনৰ আগত কিবা মিটিং এখন আছিলে মৰাণত তাত 2 এষাৰ ক'ব দিছিলে মই এই ষ্টুডেণ্ট আছিলে প্ৰায় মই এই কথাটো কৈছোঁ আমাৰ এতিয়া যিসকল ইণ্ডাষ্ট্ৰিলৈ নতুনকৈ আহি আছে ধৰি লওক কাম এই নিউ এণ্ডো ইউবেছে হওক বা আদাৰ ফৰ্টিলিপছে হওক কিবা ছফ্টৱেৰছবিলাক যে ওলালে যে এই ছফ্টৱেৰবিলাক ঘৰতে মাক বাপেকে কিনি দিছে ধৰি লওক কম্পিউটাৰ এটা লাগ বুলি কৈছে কিনি দিছে চাউণ্ড কাৰ্ড লাগ বুলি কৈছে ঘৰতে ষ্টুডিঅ' হৈ গৈছে ন ঘৰে ষ্টুডিঅ' এতিয়া টলি এটা মাৰি দিলেও কিবা ছিংগাৰ কাৰ্ড নহ'লে কম্প'জাৰ নহ'লে মিউজিক তাতে পৰিব তো গতিকে মানে এই ল'ৰাটোৱে কিমান পাৰিছে কিমান নোৱাৰিছে নাজানে কিন্তু তাক সঠিকভাৱে বস্তুকেইটা কিন্তু কিনি দিছে গান গাবলৈ কৈ আছে ষ্টুডিঅ'ৰ কাৰণে মাইক্ৰফোনত কেনেকৈ গাব লাগিব বা ৰিলছ কেনেকৈ কৰিব লাগিব এইবিলাক শিকাই আছে কিন্তু তাক শিকিবৰ কাৰণে সেই গানেই হওক বা মিউজিকেই হওক প্ৰপাৰলি ভালকৈ জনাজনৰ ওচৰত গুৰু এজন ধৰি শিকাৰ আগ্ৰহটো জানো আছে এতিয়া কোনোবা এজন গুৰু হিচাপে গুৰু অবিহনে বিদ্যা অসাৰ গুৰু লাগিবই মই এইটো কাৰণে কৈছোঁ যে মই ভুক্তভোগী মানে ভুল কৰিছোঁ মই ভুল হৈছে আমাৰ ক'ৰবাত যে শিকাৰ প্ৰৱণতাটো যে কমি আহিলে এতিয়া যে আৰু কমি গ'ল কোনটো ল'ৰা ছোৱালী এতিয়া চাইগাঁৱৰ প্ৰধান হিচাপে গাব এইবিলাক কোনে গাই থাকে কিন্তু চাইগাঁৱৰ প্ৰধান হিচাপে যে কি হ'ব গম পাই জানো চাইগাঁৱৰ প্ৰধান হিচাপেতো ভকেল কৰ্ডডাল বনাব এতিয়া কৈ থাকে যে অলপ মনে গাব লাগিব গান চেপি মানে গাব লাগিব মাত নোলাও হাৱাই ওলাই বেছি ক'লে বেয়া হয় কিন্তু ভকেল এক্সাৰচাইজ কেলে আছে নহ'লে ভকেল কৰ্ডডাল বনাবৰ কাৰণে ভকেল ৱাৰ্ম হ'ব ভকেলটো খোলা মুক্ত কণ্ঠ এনেকুৱা কথা কিছুমান আছে ন তো ভকেলটো বনাবৰ কাৰণে কিছু প্ৰেক্টিচ ৰেৱাজ আছে ৰাতিপুৱা গধূলি কৰিব লাগিব তেনেকৈ ৰাগ আছে গাওক না তাতকৈ আমাৰ যদি সেইখিনি কৰিবলৈ বেয়া পায় যদি শংকৰদেৱৰ বৰগীত আছে বৰগীত গাওক ক্লাছিকেল নেগালেও হ'ব কিছু কথা আচলতে ঘৰানা ঘৰতে আছে আমাৰ মানুহে বুজি নাপায় এতিয়া আপুনি শিকিবলৈ যোৱাৰ কথাটো যে মই কৈছোঁ গাৰ্জেনবিলাকে ষ্টেজত কেনেকৈ উঠাম সেইটোৰ ওপৰত গুৰুত্ব বেছি নিজৰ কম্পিটিশ্যন থাকে ন কম্পিটিশ্যন আৰু মই কি পিন্ধি গাম চেল্ফিটো কোনফালৰ পৰা মাৰিম কেনেকৈ নাখাৰাটো দেখাম সেইটো হৈ থাকোঁতেতো এতিয়া অসমত এইবোৰ হৈ আছে ন গাই আছে গোৱাটোত মনোযোগ দিয়াটো বেছি উচিত আছিল বাকীবিলাক কাম ক'ত মই মানে কি কাৰণে ফিল কৰিছোঁ মই মাজতে বেয়া পাব বহুতে কিন্তু সত্য কথা শিকাৰ প্ৰৱণতাটো একদম নাই মই
দেখা নাই মানে আনকি সেই লেভেল এটা পাই যোৱাৰ পাছত তেওঁলোকে তেতিয়াতো ভাবিব পাৰিছে মই এতিয়া শিকোঁ পটককৈ মই ভুলতে পাই গ'লো ফেমটো সেই কথাটো মই কৈছোঁ দেই মই মাজতে মই ইভেন অকল এনেকুৱা কথা নহয় যে মই অকল ইয়াত অকল দেখাবৰ কাৰণে কথাকেইটা ভাল লাগিবৰ কাৰণে কৈছোঁ কথা নহয় মই নীলহেঁতকো কৈছোঁ যাকে পাওঁ তাকে কওঁ ইভেন আপোনাৰ তোমাৰ নীলাক্ষী নেওগ নীলাক্ষীয়ে মোক এইটো সুধিছে উজ্জ্বলা মোক এনেকুৱা এজন ল'ৰা দুখ নাই অলপ শিকিব মই বোলে এতিয়াই শিকি লওঁ নাম হৈ গ'ল ফেম হৈ গ'ল চব হৈ গ'ল এতিয়াতো অসমত তহঁতক চবেই চিনি পায় গতিকে তহঁতৰ ভকেলটো আৰু দীঘলীয়া যাত্ৰা এটা কৰিবৰ কাৰণে অকণমান শিকচোন বস্তুটো সি কৈছে তাই যে শিকিব লাগিব তাইও অনুভৱ কৰিছে কথাটো সেই তেনেকুৱা বহুত ছোৱালীয়ে সোধে কিন্তু বহুতক প্ৰায়ভাগ মই এতিয়া দেখিছোঁ কিছুমান মই নীলাক্ষীৰ কথা নকওঁ বহুতে আহে গাবলৈ গোৱাটো কেলৈ এনেকৈ গাইছ বুলি ক'লে মানে নহয় আৰু এনেকৈয়ে গাওঁ মানে মনে মনে গায় ভকেলটো একদম সোমোৱাই ৰাখে কিন্তু মোক আগতে ধৰি লওক খোলাকৈ গাইছিলে খোলা ভইচটো ক'লে গ'ল তো সেই চৰ্চাটো নাই প্লাছ এই শিকাৰ মানসিকতাটো ক'ৰবাত নহয় ক'ৰবাত নাই তাৰ জেগাত স্থান পালে ৰিলছ আপুনি চেপি পিনি গাব লাগিলে তাৰপিছত যদি কম্পেচাৰটো দি দিয়ে নাথাকে দেখোন একো তাৰ সেইটো এটা আছে ক্ল'জ ছিংগিং কৰি ধৰি লওক অলপ তেনেকুৱা কিছুমান কি কয় আছে বাৰু গোৱা শৈলী কিছুমান হেড ভইচ আছে এনেকৈ ধেৰ কিবা কিবি আছে নহয় ধৰি লওক এনেকুৱা কথা নহয় যে একেবাৰে মনে মনে গাই থাকিব লাগিব কথা হ'ল নেকি ক'ৰবাত গানটো শব্দটোতো মাইক্ৰফোনটোতো হেৰিটো ডাইফোনটো ধৰিব লাগিব ন অলপ কেপচাৰ কৰিব লাগিব এইটোতো ধৰিবলৈ কাৰণে অকণমান মইতো কথাটো ক'ব লাগিব একদম মনে মনে কথাটো কৈ থাকিলে কেনেকৈ হ'ব তেনেকুৱা ধৰণৰ সেই শিকাৰ মানসিকতাটো সেইটো হ'ল কি এতিয়া আৰু প্ৰায়ভাগ আৰু ল'ৰাৰ ক্ষেত্ৰত বেছি খালি দেই ল'ৰা শিকাৰ মানসিকতাটো একদম দেখা নাই মই মানে ল'ৰা ছিংগাৰ যিমানখিনি পাইছোঁ এতিয়ালৈকে বেয়া পাব নালাগে মোক তো এতিয়াও সময় আছে এতিয়াও অকণমান শিককচোন ৰাগ এটা শিকক বাহিৰলৈ গ'লে অনুভৱ হ'ব মানে এইবিলাক তাত কম্পিটিশ্যনটো থাকে আপুনি ইণ্ডিয়ান আইডলটো চাই দেখোন আপুনি প্ৰতিটো ল'ৰাই ৱেষ্টাৰ্ণ গাই থকা ল'ৰাটো দেখোন ইণ্ডিয়াত ৰাগ এটা খাতৰা গাই দিয়ে ন মানে প্ৰচেছটো আজিকালি ইজি হৈ থাকিলে ন মই লাষ্ট কাৰ চাইছিলোঁ সোণু নিগম ছাৰৰ ঠিক আছে তো তেখেতে কৈছে টি ছিৰিজত গৈছিলে নেকি তো তেওঁ অলৰেডি মানে বিষাৰত চিখাৰত লৈ ৰেডি চব ঠিক আছে তাৰপিছত গৈ পিনি কিমান দিন তেওঁ যায় লগ নকৰে ঘৰলৈ গুচি যায় তেওঁ ভয় এটা থাকে ন যে মই এটলিষ্ট কিবা যদি গাব লাগিব কিন্তু আমাৰ ইয়াত কি হৈছে মই মোৰ কথা কৈছোঁ হা মই কৰিম বুলি কোৱা নাই জাষ্ট মই এক্সাম্পল এটা দিছোঁ মোৰ ধৰি লওক টকা 2 লাখ মান আছে মই গান এটা ধুনীয়াকৈ দিলোঁ আজিকালি 50-60 হাজাৰ হৈ যায়গৈ আৰু মানে মোটামুটি গান এটা তাৰপিছত ভালকৈ ভিডিঅ' এটা বনালোঁ 1 লাখ টকাত তাৰপিছত মই ধুনীয়া লাইন কেইটামান বনালোঁ তাত সেইকেইটা মই যেনেকেই গাইছোঁ লাগিলে ৰিলত যদি মানে অকণমান ধুনীয়াকৈ ওলাব পাৰি সেই লাইনকেইটা গাই পিনি মোক টেগ কৰিবচোন চবে সেইটোৱে দিয়ে ন চবে এইটো হেৰি গানটো কেনে পাইছে জনাব আৰু পাৰিলে তলত টেগ কৰিব মোক সেই টেগ কৰোঁতে ইনষ্টাগ্ৰাম ৰিলবোৰ চাৰিফালে ভাইৰেল কৰি দিয়ে গানটো ভাইৰেলি হৈ থাকে লগালগ কাৰণ ইজি হৈ গ'ল ন আৰু আমাৰ মাৰ্কেটখনো সৰু ন বহুত এতিয়া বাহিৰৰ যেনে টি চিজক এতিয়া ধৰি লওক যাবলৈ হ'লে কোনোবা ভাল শিকি মেলি যাবই লাগিব আমাৰ প্ৰথমতে আছিলে এনেকৈ জুবিন দাই ধৰি লওক শিকি মেলি আহিছিলে বাকী যিসকল আছিলে আৰু এতিয়াতো চব এনেকৈ ঘৰে ঘৰে হৈ গৈছে ন ওপৰত মিউজিক প্ৰডাকশ্যন ঘৰে ঘৰে আপুনি মানে যেতিয়া হেৰি চেৰি ছেটআপ বনাই দিলে ফাৰ্ষ্ট মানে কাৰ লগত কলেক্ট কৰিছিলে ইয়াত এই প্ৰথমতে কিবা অৰুণাচলৰ আগতে মানে সেই গুৱাহাটীত হেৰি কাম মানে কি কাৰণে সুধিছোঁ ধৰি লওক যদি মুম্বাইৰ পৰা ইমান ধুনীয়া জেগা এটা পাই ইয়াত আহি মানে ধৰি লওক ডিপ্ৰেশ্যনত যাব নে মানুহ এটা আপুনি পজিটিভ আছিলে নে অকণমান ডিপ্ৰেশ্যনত গৈছিলে আচ্ছা এই বম্বেৰ পৰা ঘূৰি অহাৰ পিছত মই ডাইৰেক্ট আচ্ছা তালৈ আহোঁতে এই মোক বহুত মানুহে তোষামত মানে কি কৈছে আৰু এনেকুৱা ধৰণে যে মৰাণৰ নিচিনা জেগাত মিউজিক কৰি কি লাভ আছে তোৰ আৰু ইয়াত কোনে কৰিব কি কৰিব পাৰিবি ইয়াত মিউজিক কৰি লাভ নাই দেই সেনেকৈ বুলি কৈছিলে তো তেতিয়া লাভ নাই বুলি ক'লেওতো এতিয়া এৰিটো দিব নোৱাৰোঁ এতিয়া বেলেগ কৰিব নোৱাৰোঁ ন এতিয়া মই ঘপকৈ গৈ পিনে ব্ৰইলাৰে হওক বা কিবা দোকান এখনে হওক বা পুটুককৈ অকণমান দিগদাৰী হৈ যায় আৰু ব্যৱসায় বাণিজ্যৰ বিষয়ে বিশেষকৈ একোৱেই নাজানো আপুনি সঁচাকৈ কৈছে এটাও বেকআপ ৰখা নাছিলে নে কিবা এটা যদি এইটো নহয় নাই আমাৰ কুচুমদাই খেতি ধৰিছিলে নাই মই খেতি আছে বাৰু আমাৰ খেতি মই কৰোঁ এতিয়াও কৰি আছোঁ খালি মানে হেৰি নাই বাৰু খেতিকে ধৰিম আৰু বুলি ভাবি লাইন লোৱা কিবা এটাতো হাল ওলাব ন কিন্তু এটা দৃঢ় বিশ্বাস মোৰ ভগৱানৰ ওপৰত যে মই চাওঁচোন গৈ থাকক গাড়ী ক'লে যায় তেনেকৈ আগবাঢ়ি গ'লোঁ আৰু সেইটো সময়ত বহুতে সেইটো মানে মোক অলপ হেৰি কৰিছিলে আৰু ধৰি লওক কি কয় অসমত মানে কি মৰাণত
একো কৰিব নোৱাৰোঁ ইয়াত কৰি লাভ নাই কিন্তু মই লাহে 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 তাত কৰাৰ পিছত এতিয়া খালি কোনো মাত নমতা হ'ল এনেই বেছি নাই ওপৰলৈ যোৱা নাই মই কিন্তু নিজৰ জেগাতে থাকি ভাল লগা কাম এটা মই নিজে যিহেতু মোৰ প্ৰফেশ্যনতকৈ হবি বেছি মই ভাল পাওঁ মিউজিকটো ভাল পাওঁ আৰু ৰেচপেক্ট আছে বস্তুটোৰ প্ৰতি সংগীতৰ প্ৰতি তো গতিকে তাক যিমান পাৰি মনৰ পৰা স্বতঃস্ফূৰ্ত প্ৰকাশ কৰিবলৈ চেষ্টা আজিও চলাই আছোঁ এনেকুৱা কথা নহয় যে উজ্জ্বলা পইচা দিলেহে উজ্জ্বলা কৰি দিব এনেকুৱা কথা নাই এতিয়া মই কৰা বহুত পইচা এতিয়ালৈকে নাই লোৱা কাৰো পৰা এতিয়াও কৰি আছোঁ আৰু কৰি যাম প্ৰথমতে ভাল পাওঁ মানে প্ৰফেশ্যনটো অকণমান ছাইড কৰি অকণমান ভাল পোৱাটো পাৰ্চেণ্টেজটো বেছি ৰাখিছোঁ আপুনি এক্সপেৰিমেণ্টেল ধৰি লওক আমাৰ যদি কোনোবা নতুন যুৱ প্ৰজন্ম ঠিক আছে যদি কিবা মিউজিক কৰিবলৈ বিচাৰে আপুনি লগ চক কৰে নে কাৰণ এটা থাকে ন এটা লেভেলত যোৱাৰ পিছত নতুন মানুহখিনি ইমান পাত্তা দিয়া নহয় নাই একদম খোলা মোৰ অপেন বেলেগ কথা একো নাই আৰু মই কোনো এছিষ্টেণ্টবোৰ এগাল ৰাখি কাম কৰা অভ্যাসো নাই মই নিজে কৰি থাকোঁ আজি ভাইটি এটা থাকে মোৰ লগত তাৰ কাম তাক কৰিবলৈ দিওঁ মোৰ কাম মই কৰি থাকোঁ আৰু তো গোটেইখিনি মোৰ তাৰ মাজতে মিউজিচিয়ান খুব বেছি মিউজিচিয়ানৰ সহায় ল'বলগীয়া হয় আৰু ল'ব লাগিবই ধৰি লওক গীটাৰটো মই বজাব নাজানো তো বজাবই লাগিব তেনেকুৱা কিছু আমাৰ এতিয়া গুৱাহাটীত চাউণ্ড ইঞ্জিনিয়াৰিং কিমান আছে বাৰু ইনষ্টিটিউট ইয়াততো ধেৰ আছে দিগন্ত দা কৰে আমাৰ ভূপেনজি চৰাই কি কয় আমাৰ তেখেত বাৰু নাই এতিয়া ষ্টুডিঅ'টো এতিয়া নাজানো মই একদম জ্ঞাত নহয় কিন্তু আপুনি আপাৰত ভাবিছেনে তেনেকুৱা কিবা এটা কৰিম বুলি নাই চাউণ্ড ইঞ্জিনিয়াৰিং সেইটো সাহস নাই দেই সেইটো নকওঁ মানে ধৰি লওক আপুনি এতিয়া যিখিনি মোৰ জ্ঞান নাই মই তালৈ নাযাওঁ আৰু মই মিউজিকতো বহুত পাকৈত বুলি মই নকওঁ মই খালি মই নিজে যিটোকে ভাল পাওঁ মই সেইটোকেহে কৰি আছোঁ গম পাইছোঁ কিন্তু তথাপিতো মানে একদম মানে বিৰাট পণ্ডিত টাইপ কথা আপুনি যিখিনি জানে সেইখিনিও এটা নৰ্মেল মানুহৰ জানিবৰ কাৰণে 3-4 বছৰ লাগি যাব মানে লাগিব পাৰে ভালকে যদি লাগে এতিয়া আপুনি ধৰি লওক হয়তো কোনোবা এনেকুৱা নাথাকিব পাৰে যি ডাইৰেক্ট মুম্বাই যাব পাৰিব আপোনাৰ পৰা ধৰি লওক যদি অকখিনি শিকি লয় হয় তেনেকুৱাতে একো ৰাস্তা দিব নোৱাৰি নেকি দিব পাৰি মই এই পোৱালি এটা শিকাই থাকোঁ তেনেকৈ এটা শিকালে কেনেকৈ হ'ব আহিব লাগিব ন মই কোৱা নাই জানো শিকাৰ মানসিকতা নাই তুমি আজিৰ ডেটত তুমি দুটা কথা শিকাই দিয়া সি পিছদিনাখন ঘৰত গৈ ছেট আপ খুলি পিছদিনাখন সি মেইন মানুহ হৈ আছে কিন্তু আৰু মই দেখি আছোঁ তেনেকুৱা তুমি আজি শিকাই পঠিয়াই দিয়া কাইলৈ তোমাক দেখিবা তুমি ইজ এ মিউজিক ডাইৰেক্টৰ ডাঙৰ মিউজিক ডাইৰেক্টৰ কিন্তু তাতো কোনোবা থাকিব পাৰে যি জেনুইনলি মানে শিকিবলৈ বিচাৰি আছে বা ডাঙৰ থাকিব পাৰে কণ্টেক্ট কৰিলে বা যিখিনি মই জানো মই কিন্তু দিছে খোলাকৈ মই শিকাই দিম মই ইমানখিনি পৰিসৰৰ ভিতৰত মই জানো বা এইখিনি কথা আৰু এইখিনি কথা মন কৰিব লাগিব ট্ৰেকটো কৰোঁতে এইটো যিখিনি মোৰ নলেজ আছে কিন্তু আপুনি ধৰি লওক এজন মানুহক শিকাই থকাতকৈ আপুনি যদি সৰুকৈ ইনষ্টিটিউট টাইপ এটা খুলি লয় বেছি নহয় বোলে 20জন মানুহ কৈ থাকে মই কি কওঁ আহিবি ফোন কৰি লৈ 6-7জন মিলি ল'বি তো সেইটো হোৱা নাই এতিয়ালৈকে কিন্তু কৰিবলৈ ময়ো টাইমটো মানে পোৱা নাই মানে এনেকুৱা হৈছে তুমি এতিয়া ক'ৰবাত এতিয়া ক'বলৈ বেয়া হয় প্ৰফেশ্যনো হবিও মোৰ প্ৰফেশ্যনটোত যদি অলপ গুৰুত্বও নিদিয়া হয় মই দিয়া নহয় মোৰ ঘৰখনৰ কথা আছে নহয় মই এতিয়া ইনষ্টিটিউট যেতিয়া চলিব অভিয়াছলি তেওঁলোকে পে'মেণ্ট কৰিব লাগিব মই এইটো কোৱা নাই যে ফ্ৰীতে মানে মই ফ্ৰীতে কথা কোৱা নাই মই সেইটো কথা মই এনেই শিকালোঁ বা পইচা লৈ শিকালোঁ মই সময়টো দিব পৰা নাই মানে তাত সেই বস্তুটোত তো কামৰ হেৰিয়ত উৎপাতত বা কামখিনি কৰাৰ মোক অকণমান সময় লাগে এটা গান কৰিবলৈ এনেকুৱা কথা নহয় যে গানটো এসপ্তাহৰ ভিতৰতো মোৰ হৈ গ'ল কিছুমান গান হয়তো কম সময়ৰ ভিতৰত হ'ব পাৰে কিন্তু প্ৰায়ভাগ গানৰ অকণমান সময় লাগে আৰু আগতে যদিও নজনাই এতিয়াও মই শুদ্ধ বুলি নকওঁ যে এনেকুৱা মই আজি কৰি থকাটো বিৰাট পাৰফেক্ট হৈছে আগতে মই এনেকৈ কৰিছিলোঁ আজি পাৰফেক্ট এনেকুৱা সেইটো কথা নাই কোৱা কিন্তু মানে সেইটো সময়ত যিখিনি ধৰি লওক ভুল হ'ল এইটো ভুল বুলি গম পালোঁ ইয়াৰ পিছত সেই ভুলটো কৰি আকৌ এতিয়া কৰি থাকিবলৈ মন নাযায় সেই ভুল হৈছে বুলি জানিও যে স্কিপ কৰি দিওঁ ন যে সেই চিষ্টেমত মই সেই চিষ্টেমটোত মানে বেয়া লাগে কৰি থাকিবলৈ যে ভুল হৈছে বুলি জানিও হ'ব দে আৰু কেতিয়াবা হৈ যায় কিন্তু পৰাপক্ষত সেইটো শুধৰাই পিনে ট্ৰেকটো কৰিব বিচাৰোঁ গম পাইছোঁ মোৰ মানে এটা কথা কি কাৰণে ভাল লাগে এতিয়া আপোনালোকক দেখি পিনি আমাৰ মা দেউতাৰ নিচিনা যি মানুহ আছিলে মানে সেইটো সময়ত চাউণ্ড ইঞ্জিনিয়াৰিং এইটো কি ইঞ্জিনিয়াৰিং হয় তেনেকুৱা হয় মানে চাউণ্ড ইঞ্জিনিয়াৰিং হ'লে মেকানিকেল কৰ বা কম্পিউটাৰ কৰ কিবা কৰ আৰু একদম আগ্ৰহী নাছিলে মানে এইটো লাইন পঠিয়াবলৈ এতিয়া আপোনালোকক দেখি আমাৰো তাৰ দুজনমান মানে যি মোক কৈছিলে মই কেইদিনত কৈছিলোঁ আপুনি আহিব বুলি তো তেওঁলোকে মানে
ঘৰতে ছাপোৰ্ট কৰে মানে আপোনাৰ নামটো ভালকে চলি আছে এতিয়া আপাৰ আছামত উজ্জ্বল ৰাও আৰু মোক এটা কথা কওক উজ্জ্বল দা এতিয়া ধৰি লওক আপুনি আহি এটা পৰ্যায় পালেহি আৰু ঠিক আছে য'ত চব এষ্টাব্লিছ হ'ল মানে এতিয়া বস্তুবোৰ যিমান আপুনি দৌৰা মেলা কৰিবলৈ আছিলে এতিয়াতো স্থিৰ বুলি ক'ব পাৰি আপোনাৰ জীৱনটো জীৱন ক'ত স্থিৰ কেনেকে নহ'ব আপোনাৰ পইচা আহি আছে যিটো কাম আপুনি ভাল পায় সেইটো কৰি আছে নাই সেইটো হয় বিয়াও পাতিলে ন আপুনি পাতিলোঁ তেতিয়াহ'লে আৰু কি লাগে আপোনাক চব ছেটেল হৈ গৈছে নাই লাগে একো নালাগে চবেই ভালকে থাকিব লাগে আৰু স্বাস্থ্যটো ভাল হৈ থাকিব লাগে মেইন না আপুনি সেইটো কেয়াৰ ল'ব বাৰু কিন্তু এতিয়া এইটো সময়ত আপুনি যদি গোটেই জাৰ্ণিটো ঘূৰি চাই এনেকুৱা কিবা স্পেচিফিক বস্তু আছিলে নে যিটো আপুনি ভাবিছে যে মই এনেকে চেঞ্জ কৰিব পাৰিলোহেঁতেন বা বেলেগ এটা ৱেটো কৰিব পাৰিলোহেঁতেন শিকাৰ ক্ষেত্ৰত কৈছোঁ মই আপুনি যিটো পৰ্যায় পালেহি কিবা ইজি ৱে আছিলে নেকি আৰু ইজি ৱেটোতো নাই মোৰ কাৰণে কাৰণ মই কোৱা নাই জানো সেইটো আপুনি মানে চব প্ৰত্যেকটো ষ্টেজতে নিজৰ বেষ্টটো দিছে মানে ক'ৰবাত এনেকুৱা কৰিছিলে নি পাল মাৰিলে আপুনি পাল মাৰিছোঁ এই য'ত ভুল হৈছে সেইটোখিনিকেতো বকি আছোঁ পৰামৰ্শ দিবলৈ কেতিয়া যায় যেতিয়া পস্তোৱা হয় ন যেতিয়া পস্তাই মই জীৱনত য'ত ভুল কৰিলোঁ য'ত পাল মাৰিছোঁ মানে বেয়া সেইটো ভুল হ'ল এতিয়া সেই উঠি অহা যিখিনি ল'ৰা ধৰি লওক এতিয়া মই কওঁ এতিয়া এইখিনি সময় যদি ভালকৈ সময় দিয় যদি কামটোত যিটো কাম কৰিছ সেইটোকে যদি ভালকৈ সময় দিয় তেতিয়া পিছৰ বস্তুখিনি পিছৰ সময়খিনি অকণমান সুখৰ হ'ব আৰু এতিয়া তই মজ মস্তিত লাগি থাকিবি ফূৰ্তি ফাৰ্তাত বেছি লাগিবি পিছৰখিনি অকণমান কষ্ট হৈ আহিব তেতিয়া তো অকণমান দিগদাৰী আপোনাৰ ঘৰত ল'ৰা ছোৱালী আছেনে আছে ল'ৰা নে ছোৱালী মোৰ দুইজনী ছোৱালী কিবা শিকিব দিছে নে কিবা নাই এই সৰু ডাঙৰজনী মোৰ 1 পাইছেগৈ ক্লাছ 1 তাৰপৰা এইবাৰ 2 পাব আৰু সৰুজনীতো স্কুল যোৱাই নাই 1.5 বছৰ হৈছে আপুনি দিবনে কিহত ডান্স ছিংগিং ডান্স মই কি কাৰণে কৈছোঁ এইটো কৰিছোঁ মই মাজত দুজনমান আমাৰ ইয়াৰ মানে চাউণ্ড এইটো লাইনৰ ঠিক আছে তেওঁলোকে কিন্তু এতিয়া নিজৰ ল'ৰা ছোৱালীখিনিক এইটো লাইনত ইমান আগ্ৰহী নহয় দেখোন ময়ো আগ্ৰহী নহয় কিন্তু নহয় কিয় ফিউচাৰটো আপুনিয়ে দেখোন উদাহৰণ হয় তেতিয়াহ'লে আপুনি যদি তেনেকৈ কৈ দিয়ে এতিয়া কথাটো কি হয় এতিয়া যিটো ডিজিটেল যুগ হৈ আহিছে ধৰি লওক আমি এতিয়া ধৰি লওক সেই এনালগৰ জামানাৰ পৰা আহি আজি কম্পিউটাৰাইজ হ'ল ইয়াৰ পিছত এতিয়াতো ভয়ংকৰ বস্তুটো আহি গ'ল ন এআই মিউজিকটো কি কৰিব অনাগত আৰু 20-30 বছৰত আপুনি কেনেকৈ গম পাব তাৰ চিনেৰীটো কি হ'ব তাৰ পিকচাৰ কি হ'ব ভৱিষ্যতৰ এআই কি কৰি পেলাব এতিয়া আপুনি দেখিছোঁ এআই গানো গাই দিয়ে গান লিখিও দিয়ে ছেকেণ্ডতে তো মিউজিকটো কৰি দিয়ে তো একেবাৰে সহজ হৈ গ'ল নহয় দুনিয়াখন এতিয়া এইটো পৰ্যায় মানে এইটো কিমান দিন আমি এনেকৈ কিমান দিন কৰি আমাৰ বাৰু গুচি যাব সময়টো এই নতুন উঠি অহা চামটোৱে কেনেকৈ মিউজিক কৰিব সেইটো নাজানো আৰু এই বস্তুটো এআইৰ কাৰণে ঠিক আছে মিউজিক নহয় বাৰু এক্টিং ডাঙৰজনী চাগে অকণমান আৰ্টহে কৰিব নেকি তাই বেছি মানে দেখিছোঁ অলপ কাৰ্টুনিষ্ট টাইপ আঁকি থাকে দেখোন সৰুজনী হয়তো নাচিব পাৰে মাকে হেৰি কৰে ন কবিতা চবিতা গাই সেইবোৰ গাই থাকে ইউটিউব চেনেল আছে নেকি ইউটিউব চেনেল তেনেকৈ নাই কিন্তু দিয়া হৈছিলে বৰগীত দুটামান ববিতা ডেকা সহধৰ্মিনী আপোনালোকে গৈ পিনি ববিতা ডেকা ইউটিউবত চাৰ্চ মাৰিব আৰু গৈ পিনি ধুনীয়াকৈ কমেণ্ট দি দিব তাই দুটা মই তাই ঢেৰ আছে আচলতে মই গালি খাওঁ তাইৰ পৰা লাভ মেৰেজ নে আপোনাৰ সুধি দিলা নহয় লাভ মেৰেজ লাভ কাম এৰেঞ্জ কাহিনীটো কওকচোন আপুনি যেনেকৈ এক্সাইটমেণ্টটো দেখালে কিবা এটা বেগ কাহিনী আছে বেগত তুমি আৰু বাহিৰৰ পৰা ছাৰ লৈ সুধি দি কৈ আছা নহয় সঁচাকৈ মই নিজে সুধিছোঁ হয় অলপ মানে মই কি বুলি ক'ম মোৰ বিয়া শংকৰদেৱৰ কাৰণে হ'ল বুলি ক'ব পাৰি আচলতে মানে কি মই কৈ দিছোঁ আৰু ষ্টুডিঅ' আমাৰ ৰাজিদা তাত এই ববিতা ইহঁত নামঘৰৰ ফালৰ পৰা সিহঁতি বৰগীত কৰিবলৈ আহিছিলে মানুহ অলপ তাৰ বৰগীত কৰিবলৈ আহিওঁতে হঠাৎ আমাৰ ভাতৃ আমাৰ উজ্জ্বল কোঁৱৰ সি এনেকৈ ষ্টুডিঅ'ৰ ভিতৰত ছোৱালীজনী বহি আছে আগদিনাখন আমি কাইলৈ ৰাতিপুৱা ধৰি লোৱা ট্ৰেক হ'ব বৰগীতৰ 10টামান বৰগীত এনেকুৱা
তাৰপৰা ক'ৰ পাৰ্টি এইটো দুলীয়াজান ফালৰ এনেকৈ বুলি ক'লে গ'ল কথা কৈছিলে আমি কি বোৰ্ডখন বজাই দিব লাগে বজাই দিম আৰু তেনেকুৱাতো হোৱা নাই চাগে চাইছে আপুনি না সঁচা কথা একদম সঁচা কথা কৈছোঁ মই একেবাৰে চোৱা নাই একেবাৰে নাই চোৱা সঁচা কথা আৰু মই কেনেকৈ গম পাওঁ আৰু কাৰণ মই ভিতৰলৈ সোমাই গৈছোঁ কীবৰ্ডখন থৈছোঁ মই গুচি আহিছোঁ তাৰপিছত ই কৈছে যে উজ্জ্বলে কৈছে যে হেৰি দেখিলে নাচালে নাই হ'ব নাই মই বোলো তাক ফূৰ্তিতে কৰি দিলোঁ হ'ব দা মই বিয়া পাতিম চিঞৰ তাৰপিছত মই দেখাও নাই তাৰপিছত এই টিচাৰ এজন আহিছিলে বগীতৰ তেখেতক সি সুধি দিলে তাৰপৰা তেখেতে ডাঙৰ মানুহজনক সুধি দিয়াৰ পিছত মই অলপ অপ্ৰস্তুত হৈছোঁ তুমি সঁচাকৈ বিয়া পাতিবা নেকি তাৰ বোলো বিয়াটো পাতিব লাগে ছোৱালী বিচাৰি আছিলে কিন্তু নহয় বিয়া পাতিব লাগে কিন্তু ছোৱালী নাই ছোৱালী নাই সেয়ে বৰগীত গাবলৈ আহিছিলে বুলি কোৱা নাই জানো বৰগীত গাবলৈ আহোঁতে তাৰপিছত সি ক'লে নাই এই দেউতাকক এই টিচাৰজনক কৈ দিলে নাই মানে দাদাই বিয়া পাতিবলৈ সি মানে অলপ কটকী টাইপ কাৰোবাৰ সি মানে কৈছে যে উজ্জ্বলে বিয়া পাতিব লাগে এনেকুৱা ছোৱালীজনী অলপ আপুনি কৈ দিব নেকি বিভিন্ন ধৰণে কৈছে আৰু তাৰপিছত ক'লে সঁচাকৈ বিয়া পাতিবা নেকি বুলি তাৰ ডাঙৰ মানুহজনক সোধাৰ কাৰণে মই অলপ অপ্ৰস্তুত হ'লোঁ তাৰপিছত মই ক'লোঁ তেখেতক যে হয় বিয়াটোতো পাতিব লাগে খালি এতিয়া ছোৱালী বা কি কয় এইটো মই নাজানো হয় অলপ এনেকুৱা ক'লে আৰু তাৰপিছত ই ফোন কৰি ক'লে তাইও ক'লে যে ঘৰত সুধিব লাগিব আপুনি ঘৰত সোধকি দিলে মোৰ যোৱাত আপত্তি নাই বুলি ক'লে তাৰ ঘৰত চিনেমা দেখোন এইটো ক'লে তোমাৰ বহুত সময় হ'ব তাৰপিছত সেই তাইক লগ পালোঁ লগ পোৱাৰ পিছত তাই ডিব্ৰুগড় ইউনিভাৰ্চিটিত হেৰি কৰি আছিলে মাষ্টাৰ্ছ কৰিছিলে নেকি নহয় আছামিজত মাষ্টাৰ তাই কৰোঁতে তাৰপিছত কিবা চাৰ্টিফিকেট এখন আনিব লাগে এতিয়া লগটোতো পাব লাগে ন কথাটো নাহৰ দেশলৈ গ'ল আজি কথাটো কৈ দিছোঁ দেউতাক মাকহঁতেও নাজানে ন তো মই ইয়াত প্ৰথমবাৰ লগ কৰিবলৈ গ'লোঁ তাইক ডিব্ৰুগড় ইউনিভাৰ্চিটি তাইক দুলীয়াজানৰ পৰা আহিলে মই লগ কৰিলোঁ তাৰপিছত এই প্ৰথমবাৰ লগ পাই ক'লোঁ আৰু কথা পাতিলোঁ গ'ল কথা কৈছিলে তাৰপিছত ঘৰৰ মানুহ আহিছে গ'ল মোক এনেই কথা কোনখিনিত খোজকাঢ়িছিলে বাৰু মই ডিব্ৰুগড় ইউনিভাৰ্চিটি আছিলোঁ মানে নাহৰ কথা কৈছে নাহৰ দেশ নহয় এখন সেই তোমাৰ কেণ্টিন আছে যে তাই খোজ কঢ়া মানে তাই সেই অৰিজিনেল চাৰ্টিফিকেটখনৰ কাৰণে গৈছিলে যিখনৰ কাৰণে গম পাইছে তাত হ'লে আপোনাৰ প্ৰেম হ'বই আৰু উপায় নাই তাত প্ৰেম বুলি নহয় অলৰেডি আগতে কথা পতা হ'ল মানে তাত ফাৰ্ষ্ট মানে লগ পাইছিলেতো লগ পাবলৈ গ'লোঁ আৰু সেইটোৱে কৈছে বহুত ধুনীয়া মানে আপুনি মমেণ্টত লগ পাইছে ইয়াত মানে বৰগীত কৰিবলৈ আহিলে বৰগীত কৰোঁতে বৰগীতো কৰা হ'ল ছোৱালীও চোৱা হ'ল কথা বতৰা প্ৰথমতে ঠিক থাকিলে হেৰি প্ৰথমতে ক'লোঁ আৰু কোৱাৰ পিছত আৰু চলিলে অলপ দিন কথা বতৰা তাৰপিছত ঘৰত ক'ব ক'লে যে ঘৰতে কোৱাগৈ হ'ল আৰু তাৰপিছত আৰু ঘৰৰ থ্ৰুৱেদি বিয়াখন সমাপন হ'ল এতিয়া সংসাৰ একদম সুখী সংসাৰ মই এতিয়া ভাল বুলিয়ে ক'ব লাগিব মই যাম এদিন আপোনাৰ ঘৰলৈ আহিব মই মৰম যাম বুলি ভাবি আছোঁ মোক বিচিত্ৰদাই মাতি আছোঁ বিচিত্ৰ চিনি পাই নেকি বিচিত্ৰদাই হেৰি ৱাইফ মানে ভাবি যিয়ে পডকাষ্ট খোলা কথা কৈ আছিলে খুলিলে নেকি অ'কে মোক কৈছিলে তুমি আহিবাচোন এবাৰ চাই মেলি দিব অকণমান মই যাম এইকেইদিনত মই এনেও অকণমান কাম আছে মানে হ'লে তেওঁ ধুনীয়াকৈ এটা ৰাউণ্ড মাৰি আহিম আৰু আহিবা বাকী উজ্জ্বলে কথা পাতি বহুত ভাল লাগিলে আমাৰ 1 ঘণ্টা পাৰ হৈ গ'ল মই কিন্তু একো প্লেনিং কৰি অহা নাছিলোঁ মই নাজানো আপুনি কেনেকুৱা পাইছে বৰ বেছি মানে ঠিকে বঢ়িয়া মই বহুত দিনৰ পৰাতো এই অনুষ্ঠানটোৰ কথাটো ক'লোৱে কি কয় শ্ব'টোৰ কথা আপুনি অডিয়েঞ্চক নাই কোৱা মোকে কৈছে অডিয়েঞ্চক কৈ দিয়ক এবাৰ আপোনালোকে চাব ইমান সুন্দৰ এটা অযান্ত্ৰিক অনুষ্ঠানটো যিহেতু মই চাই আহিছোঁ আৰু ইমান ভাল ভাল ব্যক্তিসকল আহে সুন্দৰ কথা আলোচনা হয় গতিকে অলপ ছাপোৰ্ট কৰিব আপোনালোকে আমাৰ ছাপোৰ্টটো অকণমান কমি গৈছে অযান্ত্ৰিকৰ আচলতে মই ইয়াতে সৰুকৈ মই কথা এটা কৈ যাওঁ অলপ আগতে যে ক'লোঁ যে আজিকালি বহুৱালি কৰিলে মানুহে ভাল পায় বুলি কোৱা নাই জানো আমি কৰিব নোৱাৰিছোঁ নালাগে অযান্ত্ৰিকটো এনেকেই থাকক মই কি কয় জনমানসত তোমালোকৰ মানে ইম্প্ৰেশ্যনটো কি মই সেইটো ক'লোৱে অলপ আগতে মানুহে কেনেদৰে চায় কি দৃষ্টিভংগী তোমালোকৰ ওপৰত তো গতিকে অযান্ত্ৰিকটো এনেকেই থাকক গহীন হৈ থাকক ভাল হৈ থাকক সুন্দৰ হৈ থাকক আৰু ভাল আলোচনা হওক গঠনমূলক কথা হওক
তাকে কামনা কৰিম মই থেংক ইউ আমিও মানে যিটো বিশ্বাস কৰি আছে আগৰ অডিয়েঞ্চে ভাঙিবলৈ বিচৰা নাই আৰু মই অ'কে ঠিক আছে এইটো ছাইডতে থাকক এনেকে ধুনীয়াকৈ কথা পাতিম কোনোবা আহিব ধৰি লওক মই কিমান আগৰ পৰা আপোনাৰ নাম শুনি আছিলো কিন্তু এনেকে যে বহি পিনি কথা পাতিব পাৰিম ভবা নাছিলো অজান্তিকৰ কাৰণে আমি কথা পাতিব পাৰিছো হয় ধন্যবাদ তাৰ কাৰণে আৰু যোৱাৰ আগতে আমি অসমবাসী ৰাইজক আপুনি কিবা ক'বলৈ বিচাৰিব নেকি যিসকলে আপোনাৰ গান শুনি আছে বৰ্তমান ধন্যবাদ জনাইছোঁ ইমান বছৰে যে আপোনালোকে ইমান সুন্দৰভাৱে মই কৰা বা আমি কৰা কিছু গীত আপোনালোকে আঁকোৱালি ল'লে মৰম দিলে আমাক আজি আপোনালোকৰ সেই মৰম আশীৰ্বাদৰ বলতে হয়তো আজি পুনৰবাৰ মই অজান্তিকৰ এটা মঞ্চত উপস্থিত হৈছোঁ তো গতিকে আপোনালোকে ভালে থাকক সকলোৱে ভালে থাকক শান্তি সম্প্ৰীতি বজাই ৰাখক সকলোৱে আৰু অনাগত দিনত আপোনালোকৰ কাৰণে ভাল ভাল গীতৰ উপহাৰ দি যাম যিহেতু গানৰ মানুহ বেলেগ কৰিব নাজানো গতিকে গানেই উপহাৰ দিম আমি আৰু আমি গান শুনি গৈ থাকিম আপোনাৰ ধন্যবাদ তেতিয়াহ'লে আজি আমি অজান্তিকৰ এপিছডটো ইমানখিনিতে সমাপ্ত ঘটাইছোঁ ধন্যবাদ মজল দা লগ পাই আছোঁ এটা নতুন এপিছডৰ সৈতে অতি সোনকালে গুড নাইট শুভৰাত্ৰি এতিয়া মোৰ মিউজিক নাই